পাকিস্তানলৈ কিয় যাব নোৱাৰে বুলি প্ৰশ্ন কৰে 10 দিন ধৰি পাকিস্তানত সোমাই থাকে আৰু তেওঁ তাতে পাকিস্তানৰ ভূমিত গৈ তেওঁৰ ভিছাৰ সম্প্ৰসাৰণ কৰে ইছলামাবাদত তেওঁ বৈঠক কৰে তেওঁ ৰাৱালপিণ্ডিলৈকে আহে তেওঁ কৰাচীলৈকে যায় লাহোৰ তেওঁ আছিল প্ৰথম গন্তব্যস্থান তেওঁ মৌন হৈ থাকিল কিন্তু যেতিয়া ইছলামাবাদত গৈছিল তেওঁৰ পত্নীয়ে তেওঁ টুইটাৰত লিখিছিল যে উই আৰ ষ্টাক ইন এ হোটেল এণ্ড কাৰফিউ এভৰিৱেৰ অৰ্থাৎ সেই সময়ত তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্নে প্ৰকাশ কৰা এটা টুইটে তেওঁলোকৰ এই যি সমস্ত গোপন যি অধ্যায় আছিল 10 দিনৰ এটা মাত্ৰ অংশ নিজে নিজে খুলি দিছে কাশ্মীৰলৈ পাকিস্তানলৈ গৌৰৱ গগৈৰ যি এই যি অদ্ভুত এটা প্ৰীতি এই গোপন যি যাত্ৰা কিমান ভয়ানক আমাৰ কাৰণে এজন ভাৰতীয় সেনাৰ এজন আপুনি বিষয়া হিচাপে হয় মই এইটো ক'বলৈ সংকোচ নকৰোঁ যে পাকিস্তান আমাৰ শত্ৰু দেশ আৰু এইটো কওঁ যে পাকিস্তান আমাৰ চিৰবৈৰী গতিকে অসমৰ নিচিনা জাগা য'ত জিন্তু গগৈ উদ্ধৱ দাস আদিয়ে কাৰ্গিল যুদ্ধৰ সময়ত দেশৰ কাৰণে দেশৰ হকে নিজৰ প্ৰাণৰ আহুতি দিছিল সেই যোদ্ধাৰ যদি দেশত মই যেতিয়া দেখোঁ যে এজন ৰাজনীতিক তেওঁ পাকিস্তানৰ লগত মিলিবলৈ যায় আৰু বিশেষকৈ পাৰ্লিয়ামেণ্টত কিছু এনে প্ৰশ্ন সোধে যি প্ৰশ্নই হয়তো ভাৰতীয় সুৰক্ষা আৰু সিকিউৰিটি আৰু ডিফেন্সৰ বিষয়ে যি প্ৰশ্নবোৰ সোধে সেইটো সোধা উচিত নাছিল আৰু মই এই কাৰণে কওঁ যে এজন সৈনিক হিচাপে আৰু বিশেষকৈ এনেকুৱা এখন অসম যোন অসম আৰু অসমবাসীৰ দেশ প্ৰেমটো অতুলনীয় অদ্বিতীয় সেই অসমৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হৈ এই প্ৰশ্ন সুধিব নালাগিছিল দ্বিতীয়তে মই দুখিত হৈছোঁ যে যি এলিগেশ্যনবোৰ আহিছে সেই এলিগেশ্যনৰ সঠিক উত্তৰ এতিয়ালৈকে দিয়া নাই বা খোলাকৈ নিজৰ যোনটো ক'ব লগা আছিল সেইখিনিৰ উত্তৰ আমি পোৱা নাই ইয়াৰ লগতে তৃতীয়তে আৰু এটা কথা আহে যে পাকিস্তানী এম্বেচিত ল'ৰা ছোৱালীক লৈ যোৱাটো মই কিন্তু সেইটো ভাবিছোঁ সেইটো ঠিক হোৱা নাই আৰু এটা কথা যে পাৰ্লিয়ামেণ্টত যি প্ৰশ্ন সুধিছে সেই প্ৰশ্ন ভাৰতীয় ডিফেন্সৰ কথা সুধিছে লগতে আমাৰ নিউক্লিয়াৰ ক'ত নিউক্লিয়াৰ মাইনিং হয় সেইখিনি সুধিছে এই বস্তুখিনি কিন্তু খুব সেনসিটিভ ইনফৰমেশ্যন পাকিস্তানৰ পৰা অহাৰ পিছত সেনসিটিভ ইনফৰমেশ্যন এই কাৰণে কাৰণ এইখিনি হয়তো পাকিস্তানেও বিচাৰিলে হয় এই প্ৰশ্নৰ কি উত্তৰ আছে আমাৰ ভবাৰ থল আছে বিশেষকৈ মই এই কাৰণে কৈছোঁ আমাৰ ভবাৰ ছাৰ এই কাৰণে থল আছে পাকিস্তানকৈ 10টা দিন কটাই অহাৰ পিছত যেতিয়া পৰৱৰ্তী সংসদ হৈছিল পৰৱৰ্তী সংসদত তেওঁ প্ৰস্তাৱ উত্থাপন কৰিছিল 10 দিন ধৰি তেওঁ অজ্ঞাতবাসত আছিল মই আপোনাৰ কথাত সন্মত হয় আৰু মই এই কাৰণে কৈছোঁ যে এই প্ৰশ্নবোৰ কেতিয়া সুধিছিল এই প্ৰশ্নবোৰ 2014-15 চনত সুধিছিল পাকিস্তানত 2013 চনৰ ডিচেম্বৰত গৈছিল আৰু তাৰ আহাৰ এবছৰৰ ভিতৰত এই গোটেইখিনি প্ৰশ্নবোৰ সুধিছিল গতিকে সেইকাৰণে মনত আমাৰ এটা সংকোচ হয় এটা আমি ভাবোঁ যে এই প্ৰশ্নবোৰ সেই সময়ত কিয় সুধিছিল ঠিক মই প্ৰথম 1 মিনিট সকলোকে মই ভগাই দিছোঁ তাৰপিছত আমি দীঘলীয়াকৈ আলোচনা কৰিম প্ৰথম এবাৰ আহিছোঁ মই টংকেশ্বৰ নাথ গোলাঘাটৰ পৰা আমাৰ পোনপটীয়া সম্প্ৰচাৰত আছে তেওঁ পুঞ্চ ৰাজৌৰি লাম আদি অঞ্চলত তেওঁ কৰ্মৰত আছিল পাকিস্তানী সন্ত্ৰাসবাদীৰ পাকিস্তানী সেনাবাহিনীৰ আৰু পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ তেওঁ যি ভাৰতৰ ভূমিত যি হত্যালীলা যি সংহাৰ যি হিংসা সেয়া তেওঁ অকলে বীৰৰ দৰে তেওঁ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল তেওঁ NSGটো তেওঁ কৰ্মৰত আছিল আমাৰ এজন বীৰ জোৱান আমাৰ লগত আছে টংকেশ্বৰ নাথ ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ নমস্কাৰ আৰু গৌৰৱ
নমস্কাৰ। আৰু গৌৰৱ গগৈয়ে কয় যে পাকিস্তানলৈ যোৱাটো কি ডাঙৰ কথা, পাকিস্তানলৈ কিয় যাব নোৱাৰে? আৰু পাকিস্তানলৈ তেওঁ যাব, 10 দিন ধৰি তেওঁ লাহোৰলৈ গৈ তেওঁ কৰাচীলৈ যাব, ইছলামাবাদলৈ যাব, ৰাৱালপিণ্ডিলৈ আহিব। ৰাৱালপিণ্ডিত পাকিস্তানী সেনাবাহিনীৰ হেডকোৱাৰ্টাৰ আছে আৰু তেওঁ সেইখিনি কথা প্ৰকাশ নকৰিব আৰু তেওঁ লুকুৱাই ৰাখিব। তেওঁৰ পত্নীয়ে পাকিস্তানী যি NGOৰ পৰা তেওঁ টকা ল'ব। পাকিস্তানৰ পৰা এটা টকা লোৱা মানে আমি ভাবোঁ যে আমাৰ জীৱন বৃথা হ'ল। আৰু তাৰপিছত মাহৰ পিছত মাহ ধৰি পাকিস্তানৰ NGOৰ পৰা টকা লৈ থাকিলে এলিজাবেথ কলবাৰ্ণে। গৌৰৱ গগৈয়ে পাকিস্তানলৈ কিয় যাব নোৱাৰে বুলি প্ৰশ্ন কৰে। গৈছে সকলো কথা লুকুৱাই ৰাখিছে। নিজৰ ফেচবুক টুইটাৰ যি সময়ত সদায় সৰব হৈ থাকে সেই সময়ত সকলো তেওঁ বন্ধ কৰি থৈছে। পাকিস্তানলৈ কিয় যাব নোৱাৰে বুলি প্ৰশ্ন কৰিছে। আপোনালোকৰ দৰে বীৰ সন্তানে, যাক লৈ আমি গৌৰৱ কৰোঁ, আপোনালোকে এটা সময়ত নিজৰ আত্মীয় স্বজন পৰিজন দেশ মাতৃৰ সেৱাৰ কাৰণে ওলাই গৈ যুঁজ দি দেশ মাতৃক ৰক্ষা কৰিলে। কাৰ পৰা ৰক্ষা কৰিলে? পাকিস্তানৰ পৰা ৰক্ষা কৰিলে। আৰু সেই পাকিস্তানলৈ কিয় যাব নোৱাৰে বুলি গৌৰৱ গগৈয়ে প্ৰশ্ন কৰে। তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰে। হয়, আপোনালোকৰ ত্যাগক চৰম অপমান কৰা নাই তেওঁলোকে? ইয়াত হয় হয় এইটো এটা বহুত দুখজনক কথা। কাৰণ ভাৰতীয় সৈনিক বিভাগ, যিখিনি ভাৰতীয় সেনা, আজি বৰ্তমান ৰাজনীতিৰ প্ৰেক্ষাপটত গৌৰৱ গগৈয়ে যিখিনি কথা তেওঁ কৈছে বা যিখিনি মানে সৈনিকৰ ওপৰত আমাৰ যিটো স্বাভিমান তাৰ ওপৰত মানে এইটো আঘাত পাইছোঁ আমি। বিশেষকৈ কি হয়, বিশেষকৈ ভাৰতীয় সেনাই কেতিয়াও পাকিস্তানৰ লগত মিত্ৰতা কৰাটো একচেপ্ট কৰিব নোৱাৰে। কাৰণ আমাৰ যিটো ইতিহাস সেইটোৱে কয় হাজাৰ হাজাৰ সৈনিকে নিজৰ দেশ পাকিস্তানত ত্যাগ কৰিছে। ছেকেণ্ডলি মই আৰু এটা কথা কওঁ, মই ভাৰতীয় সৈনিকৰ যিখিনি আমাৰ ত্যাগ হৈছে সেই ত্যাগতকৈও বেছিকৈ মই আমাৰ অসমীয়া সৈনিকৰ এটা ত্যাগৰ কথা ক'ব বিচাৰিছোঁ। 1971ত আমাৰ অসম ৰেজিমেণ্ট, স্পেচিয়েলি 5 আছাম ৰেজিমেণ্ট, যিটো নেকি আপুনি শুনিছে চাম বুলি যিটো মানে আমাৰ চাম বুলি যিডোখৰ পাকিস্তানৰ জেগা 1971ত আমাৰ এই সৈন্য 5 আছাম বেটেলিয়ানটোৱে তাত বহুত বিশেষ মানে অৱদান আছে। তো এইটো এটা বহুত আমাৰ অসমীয়া সৈনিকৰ কাৰণে এইটো এটা বহুত ডাঙৰ গৌৰৱৰ কথা। য'ত নেকি আপুনি চাওক 3টা বেটেলিয়ান আছিলে, 3টা বেটেলিয়ানত আছিলে আপোনাৰ CSIC আৰু 4GR। এই 3টা বেটেলিয়ান যেতিয়া ফৰৱাৰ্ড লাইনত আছিলে তেতিয়া কি হৈছিলে, দুশ্মন পাকিস্তানৰ 180টা গান আৰু 165খন টেংকে একেলগে তেওঁলোকৰ ওপৰত এটেক কৰিছিল। কিন্তু বাকী CSIC আৰু 4GR তেওঁলোকে কি কৰিছিলে, দুশ্মনৰ এটেক সহিব নোৱাৰি বেক কৰিছিলে। আৰু 5 আছাম ৰেজিমেণ্টে কিন্তু শেষ দমলৈকে নিজৰ পজিশ্যন এৰা নাছিলে। আৰু সেই সময়ত চাম মানিক শ্বাহ, যিটো জেনেৰেল আছিলে, ইণ্ডিয়ান আৰ্মিৰ জেনেৰেলে, তেওঁ সেইটো তেতিয়া সেই সময়ত কামাণ্ড কৰি তেওঁ নিজে গৈছিল সেই জেগাত গৈ পেলাই আমাৰ অসম ৰেজিমেণ্টৰ বহুত এটা মহান ত্যাগ আছিল, য'ত নেকি 80জন লোকে একেদিনাখনে প্ৰাণ ত্যাগ হৈছিল আৰু 6জনকৈ অফিচাৰ শ্বহীদ হৈছিল। আৰু আপুনি চাওক তেওঁলোকে এনেকুৱা এটা মুভমেণ্টত মানে যুদ্ধত মানে অৱতীৰ্ণ হৈছিল য'ত নেকি তেওঁলোকে বহুত দিন খানা পানী পোৱা নাছিল, কোনো ফেচিলিটিয়ে পোৱা নাছিল। কিন্তু অসমীয়া সৈনিকে এনেকুৱা এটা ত্যাগ কৰিছিল য'ত নেকি তেওঁলোকে কেতিয়াও পিছলৈ অহা নাছিল। আৰু সেই ত্যাগবিলাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু আমাৰ অসমীয়া সৈনিক লগভগ আপুনি চাওক 200-250 সৈনিকে তাত জান দিছিল। টংকেশ্বৰ নাথ ডাঙৰীয়া, তেনে ক্ষেত্ৰত আজি যদি টংকেশ্বৰ নাথ ডাঙৰীয়া, গৌৰৱ আপোনালোকে হয় যে আপোনালোকে দেশ মাতৃৰ কাৰণে এইদৰে আপোনালোকে নিজৰ প্ৰাণক তুচ্ছ কৰি আপোনালোকে এইদৰে কাম কৰে, আমি আপোনালোকক লৈ আমি গৌৰৱ কৰোঁ। ভাৰতীয় সেনাবাহিনী সমগ্ৰ বিশ্বৰ ভিতৰত
শ্ৰেষ্ঠ সেনাবাহিনী বুলি সমগ্ৰ বিশ্বই চেলিউট কৰে সেই সেনাবাহিনীয়ে পাকিস্তানৰ সৈতে যুদ্ধ কৰি পাকিস্তানক পৰাস্ত কৰে কচু কটা দিয়ে আৰু সেই পাকিস্তানলৈ গৌৰৱ গগৈ কিয় যাব নোৱাৰে বুলি প্ৰশ্ন কৰে অজ্ঞাতবাস কৰে কথা লুকুৱাই ৰাখে মই গৌৰৱ গগৈক সুধিব বিচাৰিছোঁ গৌৰৱ গগৈক মই ক'ব বিচাৰিছোঁ আপোনাৰ যদি সাহস আছে গৌৰৱ গগৈ আপোনাৰ যদি দলীয় কৰ্মীৰো উত্তৰ দিব নোৱাৰে আপোনাৰ যদি সাহস আছে আপুনি বিজেপিৰ উত্তৰ দিব নালাগে আপুনি মুখ্যমন্ত্ৰীৰ উত্তৰ দিব নালাগে এইসকল বীৰ সেনানী অসমৰ এই বীৰ সেনানীয়ে আজিৰ এই মঞ্চত তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে তেওঁলোকৰ নৈতিকতাক লৈ আপুনি প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে তেওঁলোকৰ নৈতিকতাক লৈ আপুনি সন্দেহ প্ৰকাশ কৰিব নোৱাৰে যদি আপোনাৰ সাহস আছে গৌৰৱ গগৈ ডাঙৰীয়া তেনেহ'লে আপুনি তেওঁলোকৰ এই সন্দেহৰ তেওঁলোকে মনত পোৱা আঘাত তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আপুনি এদিন সময় আহিব আপুনি উত্তৰ দিব লাগিব পুনৰবাৰ কৈছোঁ গৌৰৱ গগৈ কিমান দিন পলাই থাকিব আপুনি গৌৰৱ গগৈ কিমান দিন আপুনি পলাই থাকিব নালাগে আমাৰ উত্তৰ দিব নালাগে মুখ্যমন্ত্ৰী উত্তৰ দিব উপলুঙা কৰক কিন্তু দেশক আপুনি উপলুঙা কৰিব নোৱাৰিব জাতিক আপুনি উপলুঙা কৰিব নোৱাৰিব এইসকল দেশ মাতৃৰ সন্তানক আপুনি উপলুঙা কৰিব নোৱাৰিব তেওঁলোকে কৰা প্ৰতিটো প্ৰশ্নৰ আপুনি উত্তৰ দিব লাগিব কাৰণ তেওঁলোকে পাকিস্তানক 4খনকৈ যুদ্ধত পৰাস্ত কৰি দিছে ভাৰতীয় সেনাই অসমীয়া বীৰ এই সেনানীৰ প্ৰতিটো তেজৰ মূল্য আছে তেওঁলোকে ত্যাগ স্বীকাৰ কৰিছে নিজৰ জীৱন বলিদান দিছে তেওঁলোকে দিনে ৰাতিয়ে সমানে কষ্ট কৰি দেশ মাতৃ ৰক্ষা কৰিছে আৰু আপুনি প্ৰশ্ন কৰে পাকিস্তানলৈ কিয় যাব নোৱাৰি আপুনি প্ৰশ্ন কৰে যে পাকিস্তানলৈ গৈ মই য'ত থাকোঁ যি কৰোঁ মোৰ কথা পাকিস্তানত গৈ মই 10 দিন যি কৰিম আপোনাৰ সামান্যতম লাজ নাই আপুনি সামান্যতম লজ্জাবোধ নকৰে পাকিস্তানলৈ আপুনি গৈ কথা লুকুৱাই ৰাখে সাহস আছে যদি উত্তৰ দিয়ক মই প্ৰত্যাহ্বান জনাইছোঁ গৌৰৱ গগৈক কংগ্ৰেছৰ গৌৰৱ গগৈক মই প্ৰত্যাহ্বান জনাইছোঁ সাহস আছে যদি আপুনি এইসকল সেনানীৰ ঘৰলৈ যাওক ক্ষমা খোজক বা পুনৰবাৰ কৈছোঁ আমাৰ লগত উপস্থিত থকা এইকেইজন সেনা জোৱানৰ ঘৰলৈ যাওক এইসকল সেনা বিষয়াৰ ঘৰলৈ যাওক আৰু ভৰিত ধৰি ক্ষমা খোজক আঁঠুলৈ ক্ষমা খোজক যে মোৰ ভুল হৈ গৈছিল পাকিস্তানৰ ভূমি মই গচকি আহিছিলোঁ কি ক'ব গৌৰৱ গগৈক টংকেশ্বৰ নাথ 1 মিনিট হয় হয় তেখেতৰ কিছুমান কথাই বিৰূপ মন্তব্যই আমাক বহুত দুখত পেলাইছে আৰু আমি বহুত লজ্জাজনক প্ৰথম কথা হৈছে কি তেখেতে যিটো ভিছা পাইছিলে ভিছাটো আছিলে তেওঁ লাহোৰলৈকে যোৱাৰ তেওঁলোক ভিছা দিছিলে আৰু তেখেতে কি কৰিলে ৰাহুল পিণ্ডি যিটো নেকি পাকিস্তানৰ একদম মেইন মানে আৰ্মি ষ্টেচন হয় আৰ্মিৰ মেইন হেডকোৱাৰ্টাৰবিলাক ৰাহুল পিণ্ডিতে আছে ৱেৰেজ মই যেতিয়া পুঞ্চ এলেকাত 7 বছৰ দিন মই তাত অপাৰেশ্যনত আছিলোঁ আমি মেক্সিমাম ইনফৰমেশ্যনবিলাক 70 ইনফৰমেশ্যনবিলাক আমি ৰাহুল পিণ্ডিৰ পৰা গেইন কৰিছিলোঁ আৰু তাৰ পৰা এখন কঠুৱা বুলি ডিষ্ট্ৰিক্ট আছে কঠুৱা ডিষ্ট্ৰিক্টখন পাৰ হ'লে ৰাহুল পিণ্ডি পায় তাত কোনো চিভিলিয়ানৰ পাৰ্মিশ্যন নাই সেই জেগাত কোনো চিভিলিয়ান যাবৰ কাৰণে পাৰ্মিশ্যন নাই আৰু তেওঁ ইছলামাবাদ আৰু এইটো আটাৰী এই জেগাবিলাকত তেওঁ ভিজিট কৰিছে এজ এ ইণ্ডিয়ান আৰু এজন MP আৰু এজন মানে মুখ্যমন্ত্ৰীৰ সন্তান হৈ পেলাই যদি তেওঁ এই পাকিস্তানৰ সৈন্য বা পাকিস্তানৰ মানুহৰ লগত যদি মিত্ৰতা কৰিছে এইটো আমাৰ কাৰণে বহুত দুখজনক কথা কাৰণ তেওঁক যেতিয়া মানে অনুমতি দিছে যে তুমি ভিছা লোৱা এজ এ MP তুমি যাব পৰা এজন এম্বেছাডাৰ হৈ পেলাই ৰাহুল কি কয় এইটো লাহোৰলৈকে যোৱা টংকেশ্বৰ নাথ তেওঁ আপোনাৰ নিশ্চয় মনত আছে কথাখিনি যদি কৰিছে টংকেশ্বৰ নাথ আপোনাৰ নিশ্চয় মনত আছে যেতিয়া অপাৰেশ্যন সিন্দুৰ হৈছিল আপুনি আমাৰ অনুষ্ঠানত আপুনি যোগ দিছিল কৰ্ণেল দীপশংকৰ ভট্টাচাৰ্যই আমাৰ অনুষ্ঠানত যোগ দিছিল আমাৰ তেজ শেষত উতলি আছিল আপোনালোকে সেনাবাহিনীত কৰ্মৰত আপোনালোকে সীমান্তত গৈ যুদ্ধ কৰিছে আপোনালোকৰতো তেজ উতলি থকাটো স্বাভাৱিক আমাৰ দৰে সাধাৰণ মানুহৰ তেজ উতলি আছিল আমি প্ৰশ্ন কৰিছিলোঁ যে এতিয়াও আমি সেই সময়ত আমি কৈছিলোঁ যে আমাক যদি সুযোগ দিয়া হয় আমিও সীমান্তলৈ যাম আৰু পাকিস্তানী সেনাবাহিনীক আমি পৰাভূত কৰিবলৈ ভাৰতীয় সেনাক যিদৰে সহায় কৰিব লাগে আমি সহায় কৰিম আমিও দেশ আমি বলিদান দিবলৈ প্ৰাণ বলিদান দিবলৈ আমিও সাজু আছোঁ বুলি প্ৰতিজন ব্যক্তিয়ে কৈছিলোঁ আপোনালোকৰ তেজ উতলি আছিল আৰু সেই অপাৰেশ্যন সিন্দুৰ পাকিস্তানক আমি হৰুৱাই পঠিওৱাৰ পিছত গৌৰৱ গগৈয়ে প্ৰশ্ন সোধে ইণ্ডিয়ান এয়াৰফৰ্চৰ কেইখন বিমান ভূপতিত হ'ল যি সময়ত অপাৰেশ্যন সিন্দুৰত আমি গৰজি আছিলোঁ আমি গুজৰি গুমৰি আছিলোঁ আমি সীমান্তলৈ যাবলৈ সাজু হৈ আছিলোঁ গৌৰৱ গগৈৰ তেজ উতলি থকা নাছিল গৌৰৱ গগৈৰ প্ৰশ্ন আছিল যে এই ইণ্ডিয়ান এয়াৰফৰ্চৰ কেইখন বিমান আমাৰ ভূপতিত হ'ল আমাৰ কিমান আমাৰ লোকচান হ'ল সেয়া আছিল গৌৰৱ গগৈৰ সেয়া হৈছে তেওঁৰ দেশৰ প্ৰতি তেওঁৰ অৱদান দেশৰ প্ৰতি তেওঁৰ সেয়া মৰম মই আকৌ আহিম আপোনাৰ কাষলৈ এইবাৰ মই শিৱসাগৰলৈ আছিলোঁ যাদৱ চন্দ্ৰ বৰা চাৰ্জেণ্ট তেওঁ এয়াৰফৰ্চৰ যাদৱ চন্দ্ৰ বৰালৈ কৰি আপোনাক স্বাগতম এই গৌৰৱ গগৈক তেওঁ পাকিস্তান প্ৰীতি নমস্কাৰ এই গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি আৰু আমাক তেওঁ যি আঘাত দিছে দেশবাসীক যি অপমান কৰিছে দেশক যি ক্ষতি কৰিছে দেশত থাকি দেশৰ হৈ তেওঁ যিদৰে ক্ষতি কৰিবলৈ তেওঁ অভিসন্ধি কৰিছে প্ৰথম আপোনাৰ প্ৰতিক্ৰিয়া
পাকিস্তানলৈ যায় তেওঁ সকলো কথা লুকুৱাই ৰাখে ৰাজনীতি বাদ দিলোঁ মই আজি বিজেপি কংগ্ৰেছ মই বাদ দিলোঁ সেয়া ভোটাৰে নিৰ্বাচন কৰিব যাক ভোট দিয়ে তেওঁলোকে চৰকাৰ কৰিব কিন্তু পাকিস্তানৰ সৈতে গোপন সম্পৰ্ক কিয় থাকিব এইটো এটা ডাঙৰ ইনচিডেণ্টেই কাৰণ এখন বৈৰী দেশ যিখন আমাৰ জন্মগত আমাৰ বড়ি আৰু তাৰ লগত হলিগলি কৰাটো আৰু যোৱাটোতো ছিৰিয়াছ অফেন্স আৰু গৈছে আৰু তেখেতক যেতিয়া কুৱেশ্যন কৰা হৈছে পাব্লিকে তেতিয়া তেখেতৰ ট্ৰেভেল ৰুটিনটো কমপ্লিট দিয়া নাই কি কৰিলেগৈ কি নকৰিলেগৈ ইমান দিন তাত থাকি আৰু তাৰ সেইখন দেশৰ লগত আমাৰ বড়ি দেশখনৰ লগত চাকৰি কৰা তেখেতৰ মিছেছে আকৌ দৰমহা লোৱা এইবিলাক শুনি আমি আচৰিত হৈছোঁ কাৰণ আমি চাকৰিত ইমান বছৰ চাকৰি কৰিলেও দেশৰ হকে আমাৰ লগৰ কিমানজনে তেজ দিলে তাৰ ঠিকনা নাই মই ৰটো চাকৰি কৰিছিলোঁ সেইটো এটা কিন্তু মই আচৰিত হৈছোঁ কাৰণ এক্সটাৰ্নেল ছিকিউৰিটি অন্য দেশৰ পৰা যদি কিবা থ্ৰেট আহে এক্সটাৰ্নেল ছিকিউৰিটিৰ কাৰণে আমাৰ তাৰমানে উইদিন ব্ৰেকেট ARC প্লাছ NSG এই দুটা বস্তু আছে তেওঁলোকে এইটো লুক আফটাৰ কৰিব লাগে ইণ্টাৰনেল ছিকিউৰিটিটো আমাৰ হোম মিনিষ্ট্ৰীৰ আণ্ডাৰত ইণ্টাৰনেল কিবা এটা ডিষ্টাৰ্বেঞ্চ হ'লে সেইখিনি নিৰ্মূল কৰাটো কিন্তু ফালৰ পৰা ৰটো এতিয়া ধৰি লওক মই ARCতে 10 বছৰ চাকৰি কৰিছোঁ এয়াৰফ'ৰ্চত 10 বছৰ কিন্তু এতিয়ালৈকে মই আচৰিত হৈছোঁ তেওঁ কিয় এতিয়ালৈকে চাৰ্জ কৰা হোৱা নাই তেখেতক চাৰ্জ কৰিব লাগে কাৰণ এইটো নাই আৰু আমাৰ চিফ মিনিষ্টাৰে তেখেত এজ ৱেল এজ হোম মিনিষ্টাৰ অসমৰ তেখেতৰ লগত আমাৰ কেন্দ্ৰীয় হোম মিনিষ্টাৰ পুৰাই ক্ল'জ আৰু তেখেতে হয়তো কিবা এটা ক্লু পাইছে ক্লু নাপালে এইটো বস্তু কেতিয়াও তাৰমানে এনেকৈ স্প্ৰেড হৈ নাযায় আমাৰ পাব্লিকৰ মনত সন্দেহৰ ভাৱ নাজাগে আৰু এইটোত মই আচৰিত হৈছোঁ গৌৰৱ গগৈয়ে তেখেতৰ মুভমেণ্টখিনি কমপ্লিট খোলোচাকৈ পাব্লিকৰ ওচৰত জনাই দিলেই তেখেত নিষ্কলো হ'ব পাৰিলেহেঁতেন যাদৱ চন্দ্ৰ বৰা আপুনি ইণ্ডিয়ান এয়াৰফ'ৰ্চত বা ভাৰতীয় বায়ুসেনাত আপুনি চাৰ্জেণ্ট আছিল যাদৱ চন্দ্ৰ বৰা আৰু আপুনি নিজে প্ৰকাশ কৰিছে মই প্ৰথমে ক'ব বিচৰা নাছিলোঁ কিন্তু আপুনি কোৱাৰ কাৰণে মই সুধিছোঁ আপুনি ৰিচাৰ্চ এণ্ড এনালিটিকেল উইঙত আপুনি কাম কৰিছিল অৰ্থাৎ ভাৰতীয় চোৰাংচোৱাত আপুনি কাম কৰিছিল এই কথাটো মোৰ ফালৰ পৰা প্ৰকাশ কৰোঁতে কিমান উচিত বা সমুচিত আছিল মই ভবা নাছিলোঁ কিন্তু আপুনি কোৱাৰ কাৰণে আপোনাক প্ৰশ্ন এটা কৰোঁ আপুনি যিহেতু ৰিচাৰ্চ এণ্ড এনালিটিকেল উইং ৰত আপুনি কাম কৰিছিল আপুনি ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ চাৰ্জেণ্ট আছিল মই এটা কথা সুধিব বিচাৰোঁ যে 2000 আজি প্ৰায় 10 বছৰ পাৰ হৈ গ'ল গৌৰৱ গগৈয়ে পাকিস্তানত গৈ অজ্ঞাতবাসত যি কৰিলে আমাৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই গৌৰৱ গগৈয়ে প্ৰতিটো দিন পাকিস্তানৰ লগত লগ লাগি কোন পাকিস্তানী সেনা বিষয়াক লগ পালে যদি পালে কোন পাক সমৰ্থিত কোন সন্ত্ৰাসবাদীক লগ পালে যদি পালে কি ভাৰত বিৰোধী কামত জড়িত হ'ল কি কথা পাতিলে যদি পাতিছিল এই সকলো কথা ভাৰতীয় কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই উলিয়াব পাৰিবনে 10 বছৰ আগৰ কথা 12 বছৰ আগৰ কথা পাৰিবনে পাৰিব লাগে 100% পাৰিব লাগে তাৰমানে আমাৰ দুটা ভাগ তাতে ARC আৰু NSGটো ইন্দিৰা গান্ধীয়ে কৰিছিলে সেই NSGয়ে ইন্দিৰা গান্ধীক হত্যা কৰিছে আমাৰ ARCত মই আচলতে এয়াৰ উইঙৰ মানুহে মই হেলিকপ্টাৰত আছিলোঁ হেলিকপ্টাৰ মই কিন্তু অইনসকল হৈছে ডেপুটেশ্যনত আহে যেনেকৈ IB SB SSB ITBT এই আমাৰ ARC আণ্ডাৰতে আৰু তেওঁলোকে সেইখিনি বৰ্ডাৰত IB মানুহ বৰ্ডাৰত থাকে SB মানুহ বৰ্ডাৰত থাকে আমি ড্ৰপিং দিওঁ তাত তেওঁলোকক খানা পিনা য'ত লেণ্ডিং কৰিব নোৱাৰে আমাৰ হেলিকপ্টাৰ আমি তাত তেওঁলোকৰ ফুড খোৱা বোৱা বস্তু আমি তাত ড্ৰপিং দিওঁ আৰু তেওঁলোকে সেইবিলাক কথা 100% উলিয়াব পাৰিব লাগে ঠিক আছে মই আকৌ আহিম মই আপোনাৰ ওচৰলৈ আকৌ আহিম সকলোকে 2 মিনিট কেৱল ল'ব বিচাৰিছিলোঁ আচলতে কিছু সময় পাৰ হৈ গৈছে মই এবাৰ আহিব বিচাৰিছোঁ গোৱালপাৰালৈ গোৱালপাৰাত আছে কৃষ্ণমোহন ৰাভা তেওঁ BSFত কৰ্মৰত 9 বছৰ কাশ্মীৰত কৰ্মৰত হৈ আছিল ৰাভা ডাঙৰীয়া আপোনাক স্বাগতম তাৰপিছত মই যোৰহাটলৈ যাম প্ৰতিপুৱা আপোনাক দেখি আছোঁ ৰাভা ডাঙৰীয়া কাশ্মীৰত আপুনি জ্বলন্ত কাশ্মীৰ দেখি আহিছে অগ্নিপিণ্ড কাশ্মীৰ দেখি আহিছে আপুনি পাকিস্তানী সেনাৰ আপুনি অভিসন্ধি দেখি আহিছে পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ আপুনি আক্ৰমণ আপুনি প্ৰতিহত কৰিছে আৰু গৌৰৱ গগৈয়ে কৈছে এই পাকিস্তান আমাৰ বন্ধু ৰাষ্ট্ৰ আমি কিয় যাব নোৱাৰোঁ পাকিস্তানলৈ যোৱাটো কি আমাৰ দোষ অপৰাধ হ'ল আমাৰ মনে মানিব আমাৰ প্ৰাণে মানিব আমাৰ হৃদয়ে মানিব আমাৰ বিবেকে মানিব আমি প্ৰতি মুহূৰ্তত পাকিস্তানৰ ফালে যুদ্ধ কৰিবলৈ উদ্যত হৈ থাকোঁ সেনাবাহিনী আপোনালোকে বাদ দিয়ক সাধাৰণ মানুহে আপোনালোকক সহায় কৰিবলৈ উন্মুখ হৈ থাকে সকলো বাদ দি পাকিস্তানৰ লগত আমি খেলা হওক যুদ্ধ হওক পাকিস্তানক পৰাভূত কৰিবলৈ আমি সংকল্প গ্ৰহণ কৰোঁ আৰু এই পাকিস্তানলৈ গৌৰৱ গগৈ যাব আহি প্ৰশ্ন কৰিব সংসদত ভাৰতৰ ইউৰেনিয়াম ক'ত আছে পৰমাণু শক্তি ক'ত আছে ভাৰতীয় ৰাডাৰ ছিষ্টেম ক'ত কেনেকৈ কাম কৰি আছে
প্ৰশ্নৰ উত্তৰ নাই। প্ৰথম আপোনাৰ প্ৰতিক্ৰিয়া ৰাভা ডাঙৰীয়া। নমস্কাৰ দাদা। নমস্কাৰ। আমাৰ যিজন গৌৰৱ গগৈক ভোটাৰ দিব লাগে, সেয়া ক'ব লাগে সেনাই কিমান কষ্ট কৰি আছে, তাত কেনেকৈ দিন ৰাতি একেকাৰ হৈ ডিউটি কৰি আছে। যদি গৌৰৱ গগৈৰ যে MP থাকে তেনেহ'লে সিখন অসম বাচি নাথাকে। মানে অসমৰ বা ভাৰতৰ আটাইবিলাক ভিতৰ চৰাৰ কথা সি ক'বই যায়, পাকিস্তানত চিকিউৰিটাৰ লিষ্ট লিক কৰিব যায়। সেই গৌৰৱ গগৈ MP হোৱাতকৈ সি উগ্ৰবাদী নহ'ল কিয়? তাকতো তেনেকুৱা মানুহ তাত থকাতকৈ থকাটো ভুলে। অসমৰ এতিয়া এটা লজ্জাজনক কথা, ইয়াৰ কাৰণে গৌৰৱ গগৈৰ নিচিনা MP হোৱাৰ কাৰণে। গৌৰৱ গগৈ শুনক, আপুনি অসমৰ কাৰণে দুৰ্ভাগ্যজনক কথা আপোনাৰ দৰে সাংসদ পোৱাটো। গৌৰৱ গগৈ শুনক, এয়া কৃষ্ণবহন ৰাভা BSFৰ জোৱান, কাশ্মীৰত তেওঁ কাম কৰি আহিছে। তেওঁক কোনো কথা শিকাব নালাগে। তেওঁ ভাৰত মাতৃৰ তেওঁ সেনা জোৱান, বীৰ সেনা জোৱান। তেওঁ হাতৰ মুঠিত প্ৰাণ লৈ পৰিয়াল পৰিজন বাদ দি, তেওঁ জাতি বাদ দি, অসম বাদ দি, ঘৰ বাদ দি তেওঁ যুদ্ধ কৰি আহিছে কাশ্মীৰত। আৰু তেওঁৰ কথা আপুনি শুনক, যদি অলপো আপুনি লাজ আছে অনুভৱ কৰক। স্পষ্টকৈ কৈছোঁ, অলপো যদি লাজ আছে আপুনি অনুভৱ কৰক। আপুনি প্ৰশ্ন কৰিছিল নহয় পাকিস্তানলৈ যোৱাটো কি অপৰাধ নেকি, কিয় যাব নোৱাৰে? শুনক ৰাভাৰ কথা। আপোনাৰ দৰে সাংসদ পদটো আমাৰ দুৰ্ভাগ্য বুলি কৈছে এইসকল আমাৰ বীৰ সেনানীয়ে। আপোনাৰ দৰে সাংসদ পদটো আমাৰ দুৰ্ভাগ্য, আমাৰ জাতিৰ দুৰ্ভাগ্য। ৰাভা আপুনি শেষ কৰক, এটা বিৰতি ল'ম, বিৰতিৰ পিছত মই যোৰহাটলৈ যাম। ৰাভা। অ'কে, নমস্কাৰ দাদা। মানে আমি যেতিয়া লে লাডাখত আছিলোঁ তেতিয়া ৰাতি ৰাতি যাব লাগিছিলে, কাৰণ সন্মুখতে গ'লে সিহঁতে গুলি কৰে। তেনেকুৱা সূত্ৰত সেই আমি গৌৰৱ গগৈ তাৰ মিত্ৰ হয়। সেইটো আৰু কি শংকৰ হ'ল এইটো? আমাৰ সেনাজনক কিমান নিহত কৰাইছে, কিমান হাতীয়া লৈ যদি আমি যাওঁ কি লোকে কেম লোকে তাতে যাব নোৱাৰোঁ ইহঁতৰ কাৰণে। ইহঁতে কি কয় এইটো কিং কবৰাত আছিলে ইহঁতে আমাতকৈ হাইট। আমি খালচাৱাত নাছিলোঁ, খালচাৱাত আমাক সদায় গুলি কৰে ইহঁতে, কিন্তু আমিও তাহাক পৰাভূত কৰোঁ। তাৰমানে আমিও ইহঁতক এৰি নিদিওঁ, সদায় বৰাবৰত আমি কৰোঁ। সেই তাত সূত্ৰত আমি সদায় গৌৰৱ গগৈৰ নিচিনা মানুহে যদি আমাৰ লিক কৰে তেতিয়াহ'লে সেই গৌৰৱ গগৈ আমাৰ সংকট হ'ব না। আমাক বহুত লাজ লগা হৈছে, আমাৰ তেজ উঘুৰি যায় এরকম গৌৰৱ গগৈৰ নিচিনা MP হোৱাৰ কাৰণে। নমস্কাৰ দাদা, বেছি লম্বা নকৰোঁ যদিও আমি এইখিনি ক'ব লগা। আপুনি লাইনত থাকিব ৰাভা ডাঙৰীয়া। আপোনাৰ দৰে এই যিসকল বীৰ সেনানী আছে, আপোনালোকৰ বক্তব্য গৌৰৱ গগৈৰ কাণত পেলোৱাৰ আমাৰ প্ৰয়োজন আছে, কাণত পেলোৱাৰ প্ৰয়োজন আছে। সেই কাম আমি কৰি যাম। তেওঁ কিমান শুনিব, কিমান অনুভৱ কৰিব আমি নাজানো, কিন্তু গৌৰৱ গগৈক প্ৰতি মুহূৰ্তত সকিয়নি দিয়াটো আমাৰ দায়িত্ব। কাৰণ তেওঁ পাকিস্তানৰ লগত তেওঁ সম্পৰ্ক স্থাপন কৰিছে। মই সকিয়নি দি গৈ থাকিম। পুনৰ কৈছোঁ, ৰাজনীতি নহয়। ভোটাৰে ভোট দিব, যাৰ চৰকাৰ হ'ব, সেয়া লাগিলে কংগ্ৰেছ BJP যাৰে হওক, কিন্তু পাকিস্তানৰ সৈতে অনৈতিক সম্পৰ্ক কৰিব। আৰু সেই গৌৰৱ গগৈক যি ব্যক্তিয়ে নহওক প্ৰতি মুহূৰ্ততে তেওঁক আমি এই প্ৰশ্ন কৰি থাকিবলৈ আমি দায়বদ্ধ, বদ্ধপৰিকৰ, প্ৰতিজ্ঞাবদ্ধ কৰি যাম এই প্ৰশ্ন। মই আপোনাৰ কাষলৈ আহিছোঁ। কেইবাজনো বীৰ সেনানী আপোনাৰ লগত উপস্থিত আছে। ডিম্বেশ্বৰ গগৈ, তেওঁ ছিগনেল ৰেজিমেণ্টত কৰ্মৰত এজন বীৰ সেনানী। প্ৰফুল্ল চন্দ্ৰ বৰা, তেওঁ ডেয়াৰ ডেভিল টীমত আছিল। আৰু কেপ্টেইন মহেন্দ্ৰ বৰা, তেওঁ আৰু জিতেন্দ্ৰ চন্দ্ৰ দলৈ, তেওঁ ছিগনেল ৰেজিমেণ্টত আছিল। সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ সেৱা জনাইছোঁ। আৰু মই বেছি সময় নলওঁ, আপুনি বহু সময় অপেক্ষা কৰি আছে। পোনপটীয়াকৈ মাইকটো তেওঁলোকলৈ আগবঢ়াই দিয়ক। প্ৰশ্নটো সকলোকে এবাৰেই কৰিব, সকলোৱে শুনিব, বুজি পাব যে গৌৰৱ গগৈৰ লগত পাকিস্তানৰ এই অনৈতিক সম্পৰ্কত তেওঁলোকে কিমান আঘাত পাইছে। নিশ্চিতকৈ নন্দন, মোৰ লগত আছে গৌৰৱী চাৰিজনকৈ সেনা অৱসৰপ্ৰাপ্ত সেনা বিষয়া, সেনা জোৱান। তেওঁলোকে এই বিষয়টো ইতিমধ্যে তেওঁলোকে শুনি আছে। মই আপোনালোক সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ, যিহেতু আজি আমাৰ পেনেলত বহুকেইজন সেনা বিষয়া, অৱসৰপ্ৰাপ্ত সেনা জোৱান আছে। প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ কেপ্টেইন মহেন্দ্ৰ বৰা ডাঙৰীয়া। দীৰ্ঘদিন ধৰি দেশমাতৃ সেৱাত আপোনালোকে নিয়োজিত হ'ল। আপোনালোকে একোজন গৌৰৱী, আমি গৌৰৱ কৰোঁ। কিন্তু গৌৰৱ গগৈ, সাংসদ গৌৰৱ গগৈ পাকিস্তানত 10 দিন গৈ থাকিলে। তেওঁৰ পত্নীয়ে পাকিস্তানৰ NGOত চাকৰি কৰি, ভাৰতবৰ্ষত চাকৰি কৰি দৰমহা গ্ৰহণ কৰিলে। 10 দিন ক'ত থাকিলে, কি কথা, কোনো কথা প্ৰকাশ নকৰিলে। এই বিষয়টো কিমান উদ্বেগজনক, কিমান ভয়ংকৰ এজন সেনা বিষয়াৰ দৃষ্টিৰে আপোনাৰ? সঁচাকৈ চাবলৈ গ'লে এইটো বৰ ডাঙৰ কথা। আমাৰ এখন ৰাজ্য, যিজন মূল প্ৰতিনিধি হিচাপে তেওঁ প্ৰতিনিধিত্ব কৰি পেলানি এই ইলেকশ্যনত আগবাঢ়িবলৈ লৈছে, যদি তেনে এজন ব্যক্তি কোনোবা এখন আমাৰ শত্ৰু ৰাজ্যৰ লগত সম্বন্ধ ৰাখে, সেইটোতকৈ আৰু আমাৰ ডাঙৰ দুখৰ বিষয় আৰু একো হ'ব নোৱাৰে। পাকিস্তান কিমান শত্ৰু সেনাৰ কাৰণে, আমাৰ কাৰণে, সেই তাৰ লগত হলি গলি কিমান সহ্য কৰে আমাৰ সাংসদ, যোৰহাট লোকসভাৰ সাংসদ। হয়, পাকিস্তান আমাৰ যেতিয়াৰ পৰাই আমাৰ স্বাধীন হৈছিলে দেশখন, তেতিয়াৰ পৰাই আমাৰ পাকিস্তান শত্ৰুৰূপে আমি বিবেচিত হৈ আহিছে। আৰু
সময়ে সময়ে তেখেতসকলে আমাৰ লগত যুদ্ধ আৰু এই উগ্ৰবাদী আমাৰ দেশলৈ পঠিয়াই সন্ত্ৰাসবাদৰ সৃষ্টি কৰি আহিছে। তেখেতসকল আমাৰ সকলো সবাতোতকৈ শত্ৰু ৰাজ্য বুলি সকলোৰে শত্ৰু। গৌৰৱ গগৈ মিত্ৰ কেনেকৈ হ'ব পাৰে সেইখন ৰাষ্ট্ৰ? সেইটোৱেতো আমাৰ দুখনীয় কথা, দুখৰ বিষয়। তেওঁ মিত্ৰতা যদি তেখেতসকলৰ লগত প্ৰকৃততে ৰাখিছে, তাতকৈ আৰু আমাৰ দুখৰ বিষয় একো হ'ব নোৱাৰে। হয়, ভয়ংকৰ। কিয়নো এখন ৰাজ্যৰ তেখেতক আমি অৰ্পণ কৰি এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁ প্ৰতিনিধিত্ব কৰিবলৈ বিচাৰিছে। তেনেকুৱা ক্ষেত্ৰত যদি আমি এই যেনেকৈ ক'ব কথা এটা আছে যে উদক ভেটা ৰখীয়া দিয়া নিচিনাৰ কথা আমাৰ হ'ব। আপোনাৰ পৰা একেটা প্ৰশ্ন দীঘল নকৰোঁ। আপোনালোকে দীৰ্ঘদিন ধৰি দেশমাতৃক সেৱাত উৎসৰ্গিত কৰিলে জীৱনটো, সেনা বিষয়া হৈছে, আপুনি কৈছে যে আপুনি চেঞ্চিটিভ জেগাত যুদ্ধত কাম কৰি আহিছে। সেই শত্ৰু ৰাষ্ট্ৰৰ সৈতে গৌৰৱ গগৈ সাংসদৰ হলি গলি তেওঁৰ পত্নীয়ে দৰমহা লৈ থাকিব পাকিস্তানৰ পৰা, কিমান ভয়ংকৰ কথা, দেশৰ কাৰণে কিমান এইটো এটা অতি ভয়ংকৰ বিষয় বুলি আপুনি ভাবে সেনা বিষয়া হৈছে? এইটো আমাৰ অসম প্ৰদেশৰ লগতে দেশৰ কাৰণে বহুতেই ভয়ংকৰ এই কথা। যিহেতু তেওঁ পত্নীয়ে হওক বা তেওঁৱেই হওক, তাত গৈ কাৰ লগত কি কথা পাতি আহিছে কোনেও নাজানে সেইটো এতিয়ালৈকে। গতিকেলৈ দেশে জানিব বিচাৰে, আমি জানিব বিচাৰোঁ নে? কিন্তু আমি জানিব বিচাৰোঁ, কিন্তু তেওঁ ক'লেহে আমি জানিব পাৰিম। তেওঁতো এতিয়ালৈকে একো মুখ খোলা নাই তাৰ বিষয়ে। হয়, তেওঁ তাৰ লগত হলি গলি আছে, সেইটোৱে বুজাবলৈ গৈ আছে। আপোনাৰ পৰা একেটা প্ৰশ্ন মোৰ, কিমান ভয়ংকৰ? সেনা বিষয়া হিচাপে দেশমাতৃৰ কাৰণে সেৱাত উৎসৰ্গিত কৰিলে আপোনালোকে, বহু শ্বহীদ হ'ল। দেশমাতৃৰ সেৱাত আপোনালোকে নিমজ্জিত। এফালে সাংসদ গৌৰৱ গগৈ তেওঁ পাকিস্তানৰ সৈতে হলি গলি, পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈ থাকিব। কিমান ভয়ংকৰ এখন শত্ৰু, আজন্ম শত্ৰু ৰাষ্ট্ৰৰ লগত তেওঁ হলি গলি। অতি ভয়ংকৰ, ইয়াতকৈ ভয়ংকৰ খবৰ নাই। যদি তেওঁ একচুৱেলি লিংক আছে বহুত ভয়ংকৰ, তাতকৈ বেছি হেৰি নাই আৰু। 10 দিন যে তেওঁ থাকিলে, তেওঁ কৈছে 10 দিন আছিলে, পাৰ্কত গৈছিলে, বজাৰ কৰিছিলে, এইবোৰ বিশ্বাসযোগ্য কথা নেকি? তাত যাব পাৰে নেকি? পাকিস্তান আৰ্মি সেনা য'ত ঘাটি আছিল তাত যাব পাৰে নেকি? তেওঁ গৈছে, সেইকাৰণেতো কৈছে ওলাইছে কথাটো। কি বিচাৰে আপোনালোকে? উত্তৰ বিচাৰে নিবিচাৰে? তেওঁ উত্তৰ বিচাৰোঁ আমি, তেওঁক আমি ভাল নাপাওঁ। তেওঁ এইবোৰ কাম কৰিছে, তেওঁ উচিত শাস্তি পোৱা উচিত। যোৰহাটৰ সাংসদ হিচাপে এতিয়া আমি লজ্জিত নহয় জানো? বহুত লজ্জিত, আমি বহুত লজ্জিত। আপোনাৰ পৰা শেষত বিচাৰিছোঁ, কওকচোন, এতিয়া এই কথাখিনি আলোচনা হৈ আছে, গৌৰৱ গগৈ পাকিস্তানৰ লগত সম্পৰ্ক, পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা ল'ব, সেনা বিষয়া হিচাপে আপোনালোকে জীৱনটো কটাই আহিলে, অৱসৰ গ্ৰহণ কৰিলে, কিমান লজ্জাজনক, কিমান ভয়ংকৰ আমাৰ কাৰণে? নাই, এইটো এটা কথা কি, মই যদি এজন বিদেশত থাকোঁগৈ, মোক এতিয়া ইণ্ডিয়াই দৰমহা দিবনে না মই বিদেশত থকা বিদেশীয়ে মোক দৰমহা দিব? আজি মই যদি পাকিস্তানত থাকোঁগৈ, এতিয়া মোক পাকিস্তানত যেতিয়া মই কাম কৰিছোঁ, মোক পাকিস্তানেহে মোক দৰমহা দিব, মোক ইণ্ডিয়াই দৰমহা নিদিয়ে। এতিয়া পাকিস্তানত যেতিয়া মই কাম কৰি আছোঁ, মোক পাকিস্তানে মোক দৰমহা দিছে। মই ইণ্ডিয়াত যদি চাকৰি কৰিলোহেঁতেন মোক ইণ্ডিয়াই দৰমহা দিলেহেঁতেন। কিন্তু তাত কোনো আপত্তিজনক কোনো কথা নাই। যিটো পাকিস্তানে যেতিয়া চাকৰি কৰি আছে, তেওঁলোকৰ সেইটো পাকিস্তানৰ লগত কথা। গৌৰৱ গগৈ পত্নীয়ে পাকিস্তান এনজিঅ'ত দেলহিত চাকৰি কৰি দৰমহা লৈছিলে পাকিস্তানৰ পৰা, ভাৰত চাকৰি নাই, সেইটো আমি নাজানো। সেইটো আমাৰ দিনত নাছিলেও। আমি যিটো প্ৰতিবেদন ওলাইছে এতিয়া, আপোনালোকৰ দিনত নাছিলে, সেইটো ভয়ংকৰ, এতিয়াতো সম্ভৱ। এতিয়া যিটো তেওঁলোকে কৰিছে, এইবোৰ ইমান আমি ৰাজনীতিৰ কথা নাজানো। আৰু আমি ৰাজনীতিৰ ঊৰ্ধত আপোনালোকে পাকিস্তানৰ সৈতে মিতিয়ালিটো বিচাৰে নেকি? ৰাজনীতিৰ কথা নাহে। যেতিয়া আমি ঘূৰ শত্ৰুৰ লগত আমি কেলৈ মিতিয়ালি বিচাৰিম? আমি শত্ৰুৰ লগত আমি মিতিয়ালি কথা নাই। শত্ৰু ৰাষ্ট্ৰৰ সৈতে মিতিয়ালি কৰিব পাৰে, আপোনালোকে জীৱন দিছে বহুতে, তাত মিতিয়ালি কেনেকৈ হ'ব? এতিয়া পাকিস্তানৰ লগত যিখিনি আমাৰ বৰ্ডাৰত আছে, আপোনালোকে গৈ পাইছে নাই ক'ব নোৱাৰোঁ। আমি গৈ পাইছোঁ। যিটো আমাৰ তাত পৰিৱেশ হয়, কোনো খাবলৈ সময় নাই। আপুনি পায়খানা কৰিবলৈ গ'লেও আপুনি পোক ধুবলৈ সময় নাপায়। গৌৰৱ গগৈ তেতিয়া শেষত মিতিয়ালি কৰিছে, সেইটো কিমান তেতিয়া ক্ষতি? মিতিয়ালি কৰিছে তেতিয়া আমি সেইটো সময়ত নাছিলোঁ, আৰু সেইটো আমি নাজানো। পোহৰলৈ আহিছে, সেইটো কথা কৈছোঁ। কিন্তু এই পোহৰলৈ অহাটো কথাটো আমিও এতিয়া আমাৰ কাণত পৰা নাই। আমি সেইকাৰণে ইমান বিশেষ এইটো ৰাজনীতিৰ কথাটো নাজানো। আৰু গতিকে তেওঁলোকে যিটো ৰাজনীতিৰ কথা কৰি আছে, তেওঁলোকে কৰি থাকিব পাৰে, কিন্তু আমি সেইবিলাক আমি ভুক্তভোগী নহয়। শত্ৰু ৰাষ্ট্ৰখনৰ সৈতে যোগাযোগ ৰখা এজন সাংসদে আপোনাক সেইটো ৰাজনীতি হ'ব নে দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি? এইটো যিটো তেওঁ পাকিস্তানৰ লগত যদি গৌৰৱ গগৈয়ে আমাৰ খাটিয়া মই ভুলটো ভাঙি দিছোঁ। যদি গৌৰৱ গগৈয়ে 2013 চনতে যোৱা এই যি ভ্ৰমণ, এই ভ্ৰমণৰ কথা মুখ্যমন্ত্ৰীয়ে যেতিয়া 2 বছৰ পূৰ্বে কৈছিল বা 1.5 বছৰ পূৰ্বে কৈছিল, তেতিয়া যদি তেওঁ নিজৰ যদি সেই ডায়েৰীখন উলিয়াই দিলেহেঁতেন যে হয় মই গৈছিলোঁ, মই লাহোৰলৈ নহয়, মই কৰাচীলৈ গৈছিলোঁ, মই ইছলামাবাদলৈ গৈছিলোঁ, মই এই 10টা দিনত এই 10টা কাম কৰিছিলোঁ, তেওঁ তেতিয়া যদি কৈ দিলেহেঁতেন, তেনেহ'লে আমি ক'লোহেঁতেন যে হয় তেওঁ গৈছিল, স্বীকাৰ কৰিছে, তেওঁ কৰা কামৰ তেওঁ তালিকা দিছে। আমাৰ প্ৰশ্ন হৈছে, আৰু সকলোৰে প্ৰশ্ন হৈছে
যে গৌৰৱ গগৈয়ে 10 দিন ধৰি কি কৰিছে আজি পৰ্যন্ত লুকুৱাই ৰাখিছে। মাত্ৰ তেওঁ এটাহে কথা প্ৰকাশ কৰিছে যে মই ৰাৱালপিণ্ডিলৈ গৈছিলোঁ, বাকীখিনি কথা এতিয়াও কোৱা নাই। তেওঁ ইছলামাবাদত আছিল, মোবাইল বন্ধ কৰি থৈছিল, তেওঁ ফেচবুক বন্ধ কৰি থৈছিল, টুইটাৰ বন্ধ কৰি থৈছিল, একো কথা লিখা নাছিল। তাৰ আগদিনাখনলৈকে দিছিল আৰু 10 দিন পিছত যেতিয়া ভাৰতলৈ আহিল তাৰপিছতো তেওঁ টুইটাৰ ফেচবুকত সক্ৰিয়, তাৰ মাজৰ 10 দিন নাই। তেওঁ কথা লুকুৱাই ৰাখিছে। কথা লুকুৱাই ৰখাটো আমাৰ কাৰণে হৈছে ডাঙৰ সংকট। গৌৰৱ গগৈয়ে 10টা দিন ধৰি ISIৰ সৈতে বহি আছিল, পাকিস্তানী সেনা বিষয়াৰ সৈতে বহি আছিল, আমাৰ ভাৰতৰ শত্ৰুৰ সৈতে আলোচনা কৰিছিল। সেইটো আমাৰ কাৰণে সংকটজনক, সেইটো আমাৰ কাৰণে শংকাজনক, সেইটো আমাৰ কাৰণে শত্ৰুতামূলক। মই এটা বিৰতি ল'ম। এইসকল বীৰ সেনানীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বক্তব্য এটা বিৰতি। স্বীকাৰ কৰিছে যে 10 দিন তেওঁ আছিলে, 10 দিন তেওঁ কিয় আছিলে, কি কৰিছিলে, তাত কোনো কথা প্ৰকাশ কৰা নাই। তেওঁ স্বীকাৰ কৰিছে 10 দিন আছিলোঁ, কিন্তু তেওঁ মোবাইল সংযোগ বিচ্ছিন্ন, ফেচবুক টুইটাৰ বন্ধ কৰি কথাখিনি কৈ দিয়া হ'লে আজি সকলো পৰিষ্কাৰ হ'ল। কথা কিয় লুকুৱাই ৰাখিছে গৌৰৱ গগৈ? আচলতে কথাটো কি, যদি তেওঁ আছিলে তেওঁ স্পষ্টীকৰণ দিব লাগে। তেওঁ স্পষ্ট কৰি দিব লাগে যে মই কিয় কাৰণে গৈছিলোঁ, ক'ত আছিলোঁ, আৰু আমাৰ তাৰ লগত কোনো আমাৰ সম্পৰ্ক নাই। যদি আছে তেতিয়া সেইটো কিন্তু বৰ ভয়ংকৰ। আপুনি অলপ আগতে মোক কৈছিলে যে আপুনি কি সন্দেহ কৰে, আচলতে আপুনি কৈছে যে ট্ৰেপিঙত ফচিব পাৰে, কিবা আপুনি আশংকা কৰিছিলে। সেইটো একচুৱেলি বৰ দীঘলীয়া বিষয়। আমি ভাবোঁ এইটো হ'ব পাৰে। তেনেধৰণে প্ৰায় আমাৰ প্ৰায় দেখিবলৈ পোৱা যায়। কিছুমান ডাঙৰ অফিচাৰো তেনেকুৱা ট্ৰেপিঙত ফচা আমি দেখি। মই এটা বিৰতি ল'ম। মই বুজি পালোঁ। মই এটা কথা কৈছোঁ, গৌৰৱ গগৈ আগত ট্ৰেপিঙত পৰিছিল নে নপৰিছিল আমি নাজানো, কিন্তু এতিয়াতো তেওঁ ট্ৰেপিঙত আছে। গৌৰৱ গগৈৰ লগত থকা আলোকচিত্ৰ সকলো প্ৰমাণ এতিয়া পাকিস্তানে ব্যৱহাৰ কৰিব যে আপুনি আমাৰ তালৈ আহিছিল, আপুনি ISIৰ সৈতে যদি বহিছিলে আমাৰ ফটো আছে, আপুনি যদি ভাৰতৰ শত্ৰু কোনোবা বিষয়াৰ কোনো নেতাৰ সৈতে বহিছিলে আমাৰ ফটো আছে বুলি তেওঁ সম্পূৰ্ণ জব্দ হোৱাৰ সম্পূৰ্ণ আশংকা আছে, যিটো ভাৰতৰ কাৰণে শত্ৰুতাজনক। ভাৰতৰ কাৰণে তেওঁ এইটো যিটো জাল তেওঁ ওপৰত পেলালে, এইটো ভাৰতৰ কাৰণে চিন্তাজনক। এটা বিৰতি ল'ম। গৌৰৱ গগৈলৈ আমাৰ এইটোৱে প্ৰশ্ন, আমাৰ প্ৰশ্নৰ উত্তৰ দিব নালাগে। আপুনি আহক, এইসকল আমাৰ বীৰ অসমীয়া আমাৰ যি সেনানী, তেওঁলোকৰ আপুনি প্ৰশ্নৰ উত্তৰ দিয়ক, তেওঁলোকৰ কাষলৈ যাওক আৰু সকলো কথা সঁচাকৈ কৈ দিয়ক। আপুনি এখন সন্মিলন কৰক, অসমৰ সকলো বীৰ সৈন্যবাহিনীৰ সেনানীক আপুনি মাতক, এখন মঞ্চত আপুনি কথা কওক। আপুনি এইসকল বীৰ সেনানীক আপুনি আপোনাৰ প্ৰতিটো কথা, তেওঁলোকে সোধা প্ৰতিটো কথাৰ উত্তৰ দি দিয়ক। 10টা দিনৰ আপুনি ডায়েৰীখন দি দিয়ক। সেইটো হৈছে আপোনাৰ প্ৰথম দায়িত্ব নিৰ্বাচনত নমাৰ পূৰ্বে। আৰু আপুনি যে সকলো কথা লুকুৱাই ৰাখিছে, ইয়াৰ প্ৰতিফল আপোনাৰ ভুলৰ কাৰণে কংগ্ৰেছে পাব। আপোনাৰ এই দেশ বিৰোধী কামৰ কাৰণে এইবাৰ কংগ্ৰেছে নিৰ্বাচনত এই প্ৰতিফল পাবলগীয়া হৈছে, কেৱল আপোনাৰ কাৰণে। কংগ্ৰেছ দলত বহু নিষ্ঠাৱান কৰ্মী আছে, কংগ্ৰেছ দলত বহু প্ৰকৃত কৰ্মী আছে, কিন্তু গৌৰৱ গগৈৰ এই দেশ বিৰোধী ষড়যন্ত্ৰৰ কাৰণে প্ৰকৃত কংগ্ৰেছীসকলে এতিয়া ভুক্তভোগী হ'বলগীয়া হৈছে, তেওঁলোকে ভুগিবলগীয়া হৈছে। তেওঁলোকে প্ৰশ্ন কৰিব বিচাৰে এতিয়া গৌৰৱ গগৈ, কিন্তু নোৱাৰে প্ৰশ্ন কৰিব, কাৰণ তেওঁলোক হৈছে সাধাৰণ কৰ্মী, গৌৰৱ গগৈ হৈছে ডাঙৰ নেতা। মই পুনৰবাৰ কৈছোঁ, গৌৰৱ গগৈৰ এই কৃতকৰ্মৰ কাৰণে এতিয়া কংগ্ৰেছে ফলভোগ কৰিবলগীয়া হৈছে, প্ৰকৃত কংগ্ৰেছ কৰ্মীসকলে ফলভোগ কৰিবলগীয়া হৈছে। এই নিৰ্বাচনত তাৰ প্ৰতিফল পাবলগীয়া হৈছে। ভূপেন বৰা ইতিমধ্যে এই প্ৰসংগত দল এৰি গুচি গৈছে। আহক, যদি সাহস আছে গৌৰৱ গগৈ, এইসকল সেনানী আমি ঠিকনা বিচাৰি দিম, আমি আপোনাক যোগাযোগ কৰাই দিম। আপুনি মঞ্চত এইসকলৰ ওচৰত আঁঠু লওক, সেৱা কৰক, সকলো কথা কৈ দিয়ক। কৰ্ণেল দীপঙ্কৰ ভট্টাচাৰ্য ডাঙৰীয়া, আপোনাক এটা কথা সুধিব বিচাৰিছোঁ। মই যিকেইটা প্ৰশ্ন উত্থাপন কৰিছোঁ আৰু যিকেইটা উত্তৰ তেওঁলোকে দিছে, মই প্ৰশ্ন উত্থাপন কৰাই নাই, মই প্ৰসংগটো উত্থাপন কৰিছোঁ। আপোনালোকে আজি মনৰ পৰাই কথাখিনি প্ৰকাশ কৰিছে, আপোনালোকৰ খং, ক্ষোভ, বিষাদ, বেদনা সকলো প্ৰকাশ কৰিছে। মই কওঁ বা মই ভাবোঁ যে গৌৰৱ গগৈয়ে এই কথাবোৰ আগতে পৰিষ্কাৰ কৰিব পাৰিলেহেঁতেন, নকৰিলে। প্ৰশ্ন বাৰম্বাৰ সোধাৰ পিছতো নকৰিলে। তেওঁৰ জিভা পিছল খাই যি ওলাল যে মই তক্ষশিলা বিশ্ববিদ্যালয় গৈছিলোঁ, ইছলামাবাদৰ হোটেলত আবদ্ধ হৈ থকা কথাটো তেওঁ নাই কোৱা। তক্ষশিলালৈ তেওঁ গ'ল, সেনাবাহিনীৰ যদি গাড়ীত নাযায় তক্ষশিলা যাব নোৱাৰে, কাৰণ ৰাৱালপিণ্ডিত আছে। কোনোবা এজন ভাৰতীয় তাত যদি ভিছা নোহোৱাকৈ ঘূৰি ফুৰে, তেনেহ'লে আজীৱন কাৰাবাসত থাকিব, জেলতে কোবাই মাৰিব। পাকিস্তানী জেইলাৰে পাকিস্তানৰ জেলত কোনোবা ভাৰতীয় ৰাৱালপিণ্ডিত ঘূৰি ফুৰিছে বুলি গম পালে, উইদাউট ভিছা নোহোৱাকৈ আজীৱন কাৰাগাৰত পচি থাকিব লাগিব আৰু কোবাই মাৰিব সেই ভাৰতীয়ক। এতিয়া এই প্ৰসংগটো গৌৰৱ গগৈয়ে নিজে আহি এখন মঞ্চত আপোনালোকৰ দৰে সেনাবাহিনীৰ জোৱানক তেওঁলোকে আমি ঠিকনা দি দিম, আমাৰ লগত তালিকা আছে, এখন মঞ্চ কৰক, আপোনালোকক সকলো কথা কৈ দিয়ক। মই বিশেষকৈ আচৰিত হৈছোঁ, কাৰণ গৌৰৱ গগৈ যেতিয়া 2013 চনত গৈছিল, তেখেত এজন সাধাৰণ নাগৰিক আছিল, মুখ্যমন্ত্ৰীৰ পুত্ৰ হয়, কিন্তু তেতিয়া মেম্বাৰ অফ পাৰ্লিমেণ্ট নহয়। গতিকে তেওঁ যেতিয়া প্ৰথমতে গৈ পেলাই প্ৰথমতে তেখেতে লাহোৰৰ কাৰণে ভিছা লৈ গৈছিল।
আৰু পাকিস্তান আৰু ভাৰতৰ মাজত এইটো আছে যে দেশ নহয় চহৰ স্পেচিফিক ভিছাবোৰ দিয়া হয় পাকিস্তানত যোৱাৰ পিছত তেওঁৰ ভিছাখন বঢ়াই পেলাই ইছলামাবাদ আৰু কৰাচী কৰা হ'ল আৰু কোনে বঢ়ালে সেইটো পাকিস্তান ইণ্টেৰিয়াৰ মিনিষ্ট্ৰী অৰ্থাৎ আমি ভাৰতত যোনটো হোম মিনিষ্টাৰ কওঁ বা হোম মিনিষ্ট্ৰী কওঁ পাকিস্তান ইণ্টেৰিয়াৰ মিনিষ্ট্ৰীয়ে বঢ়ালে পিছত তেওঁ সংবাদমেল কৰি ক'লে যে মই তক্ষশিলাত গৈছিলোঁ যদি তক্ষশিলাত গৈছিল সেই তক্ষশিলা কিন্তু ৰাৱালপিণ্ডিৰ তলত পৰে আৰু ৰাৱালপিণ্ডিত পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ আছে আৰু মই জনাত ৰাৱালপিণ্ডিত তেনেকৈ যাব নোৱাৰে বিশেষকৈ যেতিয়া সাধাৰণ নাগৰিক হিচাপে গৈছে যদি লৈ যাব লাগে তেতিয়াহ'লে হয়তো ইণ্টেৰিয়াৰ মিনিষ্ট্ৰী বা আৰ্মি পাকিস্তান আৰ্মি বা কোনোবাই গাইড কৰি লৈ যাব লাগিব নহ'লে তেনেকৈ ৰাৱালপিণ্ডিত যাব নোৱাৰে আৰু বিশেষকৈ যেতিয়া ৰাৱালপিণ্ডিৰ কাৰণে ভিছা নাই এক নম্বৰ দ্বিতীয়তে এতিয়া এটা প্ৰশ্ন উত্থাপন হয় আৰু বিশেষকৈ আমি এইকাৰণে সুধিছোঁ যে ৰাষ্ট্ৰ সৰ্বোপৰি আৰু সেইটো কেৱল যে আমি ছাৰ্ভিচত থাকোঁতে সেইটো নহয় আমাৰ সকলোৰে কাৰণে ছাৰ্ভিচ বা ছাৰ্ভিচৰ পিছত আৰু ভাৰতীয় সকলোৰ কাৰণে ৰাষ্ট্ৰ সৰ্বোপৰি মই এটা উদাহৰণ দিছোঁ হয়তো বহুতে নাজানে আজমল কাছাব যেতিয়া মুম্বাই এটেকত আহিছিল তেখেতক ASI টুকাৰাম অমলে তেখেতক ধৰিছিল ASI টুকাৰাম অমলে তেওঁৰ হাতত খালি লাঠি এডাল আছিল মহাৰাষ্ট্ৰ পুলিচৰ লাঠি এডাল আছিল কাছাবৰ তাত মেচিন গান বা AK চিৰিজৰ ৰাইফল আছিল কিন্তু তথাপি সাহসটো চাওক এতিয়া বহুতে এইটো নাজানে যে টুকাৰাম অমলে ভাৰতীয় সেনাত এজন নায়ক আছিল ভাৰতীয় সেনাৰ পৰা অৱসৰ লৈ তেখেতে মহাৰাষ্ট্ৰ পুলিচত জইন কৰিছিল আৰু কাছাবক ধৰোঁতে 12টা গুলি লাগিছিল তেওঁৰ গাত তেখেতৰ গাত 12টা গুলি লৈছিল তাৰ মানে তেখেতে এনেকুৱা কৰিছিল যে তেখেতৰ যোনবোৰ টিম বা সতীৰ্থ আছিল সিহঁত যাতে আঘাত নহয় তেওঁ গুলিবোৰ তেওঁ নিজৰ শৰীৰৰ ওপৰত লৈ গৈছিল আৰু টুকাৰাম অমলেৰ কাৰণে কাছাবক আজি আমি ধৰিব পাৰিলো প্ৰশ্ন কৰিব পাৰিলো আৰু তেতিয়া গম পালো যে পাকিস্তানৰ লিংকটো আছে এতিয়া হয় গতিকে এনেকুৱা সাহসী বীৰৰ আৰু বিশেষকৈ যোন পাকিস্তানৰ লগত কাৰণ মই বাৰে বাৰে কৈ আছো পাকিস্তান আমাৰ চিৰবৈৰী এতিয়া মই তাকে ক'ব বিচাৰিছোঁ জিন্তু গগৈ আমাৰ শ্বহীদ গৌৰৱ গগৈ আমাৰ দেশদ্ৰোহিতাৰ কাৰণে এতিয়া আমি আলোচনা কৰি থাকিবলগীয়া হৈছে আৰু পাকিস্তানৰ এটা ষ্ট্ৰেটেজি আছে পাকিস্তানৰ ISI ষ্ট্ৰেটেজি আপোনালোকে মন কৰিব মই মাত্ৰ 30 ছেকেণ্ড ক'ম পাকিস্তানে গৌৰৱ গগৈক যদি ISI যদি লক্ষ্য কৰিছে কিয় কৰিছে এজন আহোম সম্প্ৰদায়ৰ নেতা সন্দেহ নহয় মুখ্যমন্ত্ৰীৰ পুত্ৰ সন্দেহ নহয় নহ'লে তেওঁ যে তক্ষশিলা বিশ্ববিদ্যালয় গৈছোঁ বুলি কৈছে তেওঁ আগতে ক'লেহেঁতেন যে মুখ্যমন্ত্ৰী এনে হুলস্থুল কৰি আছে মই ৰাইজ দি দিছোঁ বা পাকিস্তানলৈ কি কৰিলোঁ প্ৰথম দিনা লাহোৰলৈ গ'লোঁ তাৰপিছত মই ভিছা এক্সটেণ্ড কৰিলোঁ কৰাচী কৰিলোঁ ইছলামাবাদ গ'লোঁ ইছলামাবাদলৈ সেইদিনা মই যেতিয়া গৈছিলোঁ তেতিয়া কাৰফিউ চলি আছিল গতিকে বেছি ঘূৰিব নোৱাৰিলোঁ তাৰপিছত মই ৰাৱালপিণ্ডিলৈ আহিলোঁ ৰাৱালপিণ্ডিৰ ওচৰত মই তক্ষশিলা বিশ্ববিদ্যালয় চালোঁ কাৰণ ভাৰতীয় সভ্যতাৰ তক্ষশিলা বিশ্ববিদ্যালয় চাবলৈ মোৰ মন আছিল আগতে যদি কৈ দিলেহেঁতেন ছমাহ আগতে মুখ্যমন্ত্ৰীৰ মুখৰ মাত হেৰাই গ'লহেঁতেন তেওঁ নক'লে কথা লুকুৱাই ৰাখিলে মুখ্যমন্ত্ৰী যেতিয়া ফাদিল কৰি দিলে তেওঁ তেতিয়া জিভা পিছল খাই পেলাই ওলাল যে মই তক্ষশিলালৈহে গৈছিলোঁ মই ৰাৱালপিণ্ডিলৈ যোৱা নাছিলোঁ কৰাচী ইছলামাবাদ যোৱা নাছিলোঁ কিন্তু পত্নীয়েতো দি থৈছে উই আৰ ষ্টাক ইন হোটেল এণ্ড কাৰফিউ এভৰিৱেৰ ইন ইছলামাবাদ পত্নীয়ে সেইটো দি থোৱাৰ কাৰণে সেইটো এটা সূত্ৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে আৰু অধিক ভয়ংকৰ তথ্য আছে কিন্তু মোৰ কথাটো হৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ পুত্ৰ কোনো কাৰণত সন্দেহ নহয় যদি ISI যদি জালত পৰিছে আৰু তাৰ পত্নী এলিজাবেথ কলবাৰ্ণ কোন এই যি আলী টকিৰ শেখৰ NGOত কাম কৰিছিল আলী টকিৰ শেখৰ NGOত কোনে কাম কৰিছিল এলিজাবেথ টেইলৰে পাকিস্তানে গৌৰৱ গগৈক লক্ষ্য কৰাৰ ISI লক্ষ্য কৰাৰ আৰু এটা কাৰণ কি হ'ব পাৰে তেওঁ এলিজাবেথ টেইলৰ পাকিস্তানৰ কৰ্মৰত এলিজাবেথ টেইলৰৰ এই আলী টকিৰ শেখক আৰু পাকিস্তানক ধন দি থাকিব লাগিব বুলি কোনে কৈছিলে টম উডালি চিনেটৰ টম উডালি কোন টম উডালি পাকিস্তানৰ সমৰ্থক মাৰ্কিন চিনেটৰ
আৰু জৰ্জ সোৰেছে ইয়াত ধন দি থাকে। জৰ্জ সোৰেছ কোন? ভাৰতক অস্থিৰ কৰি থাকিবলৈ চেষ্টা কৰা, কৃষক বিদ্ৰোহতো টকা দিয়া, চাইনাৰ সৈতে অভিসন্ধি কৰি জৰ্জ সোৰেছে ভাৰতখন অস্থিৰ কৰি বাংলাদেশ আৰু নেপাল কৰিবলৈ চেষ্টা কৰা এজন ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ নহয়, শত্ৰু ব্যক্তি নহয়। সেই জৰ্জ সোৰেছ, টম উডালি, আলী তকিৰ শ্বেখ, এলিজাবেথ কলবাৰ্ণ আৰু গৌৰৱ গগৈ। গৌৰৱ গগৈটো কোনো কাৰণে সন্দেহ কৰিব নোৱাৰি। আৰু নিজৰ পৰিয়াল, নিজৰ 2টি সন্তান আৰু এলিজাবেথ কলবাৰ্ণক ব্ৰিটিছ নাগৰিক কৰি থৈছে। কাইলৈ কিবা বিপদ হ'ব, গৌৰৱ গগৈ উৰা মাৰিব ব্ৰিটেইনলৈ। যেনেকৈ পাকিস্তানী সেনাবাহিনীয়ে বিষয়া যেতিয়া অৱসৰ গ্ৰহণ কৰে ব্ৰিটেইনলৈ গুচি যায়, তাত ঘৰ মাটি কিনি থাকি লয়। গতিকে আৰু ওচৰতে বাংলাদেশ, যদি অসমখন অস্থিৰ কৰি ৰাখিব পাৰে গৌৰৱ গগৈৰ জৰিয়তে, তেনেহ'লে ISI বাংলাদেশৰ কোপানীপতি অসমখন অস্থিৰ কৰি ৰাখিব পাৰে, চিকেন নেক কাটি দিবলৈ অভিসন্ধি কৰিব পাৰে। এইটো এটা ভয়ানক ষড়যন্ত্ৰ ISI। গৌৰৱ গগৈ সেইকাৰণে উত্তৰ দিয়াৰ প্ৰয়োজন আছিল, সকলো কথা লুকুৱাই ৰাখিলে। মই এটা বিৰতি ল'ম নেকি? মই বিৰতি লোৱাৰ পূৰ্বে মই এইখিনি কথা যে প্ৰসংগ উত্থাপন কৰিলোঁ, এটা মই খালী সৰু প্ৰতিক্ৰিয়া বিচাৰিছোঁ, আপোনাৰ পৰা বিচাৰিম। মই গোলাঘাটলৈ গৈছোঁ, টংকেশ্বৰ নাথ। এইকেইটা মোৰ যিকেইটা মই প্ৰসংগত মই তথ্য প্ৰকাশ কৰিলোঁ, চিন্তনীয় তথ্য নহয়। টংকেশ্বৰ নাথ ডাঙৰীয়া, 1 মিনিট। হয়, এতিয়া আপুনি যিখিনি তথ্য প্ৰকাশ কৰিছে, আমি গৌৰৱ গগৈ ব্যক্তিগত যিটো জীৱন, তেওঁৰ ব্যক্তিগত জীৱনৰ ওপৰত আমাৰ কোনো সন্দেহ নাই। কিন্তু প্ৰথম কথা হৈছে তেওঁ যিটো ভিছাটো এক্সটেণ্ড কৰিছে আৰু ৰাহুল পিণ্ডিলৈকে গৈছে, ইছলামাবাদলৈকে যে গৈছে, এইখিনিত আমাৰ সন্দেহ হয়। তেওঁ এই কথাখিনি এতিয়াও আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে, যদি তুমি টেপত ফচিছা বা টেপ হৈ আছে যেতিয়া তুমি প্ৰকাশ কৰা, আমি হেল্প কৰিম। আৰু তেওঁ যিটো আমাৰ SITৰ আণ্ডাৰত যিখিনি প্ৰশ্ন কৰিছে, তেওঁ সেই প্ৰশ্নখিনি ক্লিয়াৰ উত্তৰ দি দিব লাগে। আৰু তেওঁ যদি প্ৰকৃততে তাত ক'তো মানে তেওঁ মিত্ৰতা স্থাপন কৰা নাই, তেওঁ ব্যক্তিগত স্বাৰ্থত নিজৰ মিছেছে তাত চাকৰি কৰিছিলে, তাত দৰমহা বা জেগাবিলাক চাবলৈ গৈছিল, এই গোটেই পূৰা সম্পূৰ্ণ তথ্যখিনি তেওঁ আমাৰ মিনিষ্টাৰ বা আমাৰ মুখ্যমন্ত্ৰীৰ আগত বা আমাৰ SITৰ যিজন আমাৰ পাণ্ডে ছাৰ তেখেতৰ আগত তেওঁ প্ৰকাশ কৰক। আৰু যেতিয়ালৈকে তথ্য প্ৰকাশ নকৰিব গৌৰৱ গগৈ ডাঙৰীয়া, কথা ইণ্ডিয়ান আৰ্মীয়ে মানি নলয়। চাওক, কেতিয়াও মানি নলয়। আৰু গৌৰৱ গগৈ ডাঙৰীয়া, ইণ্ডিয়ান আৰ্মীয়ে কেতিয়াও এই বস্তুটো একচেপ্ট নকৰে, কাৰণ তেওঁলোক হৈছে ঘূৰ শত্ৰু। হয়, এয়া হৈছে এইসকল অসমীয়া বীৰ সন্তানৰ বক্তব্য। আৰু এয়া কেৱল তেওঁলোকৰ নহয়, অসমীয়া জাতীয় এটা সত্তা বুলি আপুনি ক'ব পাৰে, জাতীয় সত্তাৰ বক্তব্য। গতিকে আপোনাক কোনো কাৰণত এই কথা স্বীকাৰ নকৰালৈকে আপোনাক গ্ৰহণ নকৰে। আৰু তাৰপিছত মই কৈছোঁ, কংগ্ৰেছৰ প্ৰকৃত কৰ্মীও আপোনাক গ্ৰহণ নকৰে। প্ৰকৃত কৰ্মীয়ে আজি আপোনাৰ কাৰণে কষ্ট পাইছে, তেওঁলোকৰ আজি অসুবিধা হৈছে। পুনৰবাৰ কৈছোঁ, পাকিস্তান লিংক আপুনি নিজ মুখে স্বীকাৰ কৰি ক্ষমা নোখোজালৈকে আপোনাক অসমবাসীয়ে ক্ষমা নকৰে, এইসকল বীৰ সৈনিকে ক্ষমা নকৰে, প্ৰকৃত কংগ্ৰেছে ক্ষমা নকৰে। আৰু আপোনাৰ এই শত্ৰুতাৰ কাৰণে আজি কংগ্ৰেছে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, আপোনাৰ এই ভুলৰ কাৰণে, আপোনাৰ এই ষড়যন্ত্ৰৰ কাৰণে। আপুনি কংগ্ৰেছৰ সভাপতি হৈ থকাৰ যোগ্য নহয়। নগাঁৱৰ পৰা আমাৰ লগত তুলাৰাম বৰা আছে। তেওঁ অসম ৰেজিমেণ্টৰ 5ম বেটেলিয়নৰ এগৰাকী বীৰ যোদ্ধা। 1971 চনত তেওঁ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু তেওঁৰ চকুৰ সন্মুখত কেইবাজনো বিষয়া নিহত হৈছিল, তেওঁৰ জোৱান নিহত হৈছিল, কিন্তু তেওঁ সাহসেৰে যুদ্ধ কৰিছিল। তুলাৰাম বৰা, আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ সংযোগত আপোনাৰ মনত কি প্ৰতিক্ৰিয়া হৈছে? প্ৰথম কি ক'ব যে পাকিস্তানৰ নিচিনা এখন দেশৰ সৈতে, যাৰ বিৰুদ্ধে আপুনি যুদ্ধ কৰিছে, সেই দেশৰ লগত গৌৰৱ গগৈৰ যি সম্পৰ্ক, এই কথা আপোনাক মনত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে? একেবাৰে দুখনীয় কথা, কাৰণ আমি দেশৰ হৈ প্ৰাণ দিবলৈ ভয় নকৰি দেশ মাতৃ সেৱা কৰি আহিলোঁ, আৰু তেওঁ সেই আমাৰ চিৰবৈৰী পাকিস্তানৰ লগত গৈ মিত্ৰতা কৰাটো আমি একেবাৰে মঞ্জুৰ নহয়, একেবাৰে ঘৃণনীয় কাম কৰিলে। আপুনি যে 71 পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰা মানুহ, হয়, 71 চনত 3 ডিচেম্বৰ ৰাতি 9 বজাৰ পৰা 18 ডিচেম্বৰলৈকে আমি যুদ্ধতে আছিলোঁ। আৰু সেইখন দেশৰ লগত কি সম্পৰ্ক গৌৰৱ গগৈ আজি পৰ্যন্ত খোলোচা নকৰিলে, আজি পৰ্যন্ত সেই সময়ত আমাৰ 5জনক, সেই গৌৰৱ গগৈয়ে আপোনালোকৰ আগত এই কথা পৰিষ্কাৰ কৰাৰ প্ৰয়োজন নাছিল? অসমবাসীৰ আগত পৰিষ্কাৰ কৰাৰ প্ৰয়োজন নাছিল? কি কয় আপুনি? পৰিষ্কাৰ আছে, পৰিষ্কাৰ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে তেখেতে, কাৰণ আমি আমাৰ চকুৰ আগত 5জন আমাৰ ছিনিয়ৰ অফিচাৰ, 18জনকৈ জোৱান শ্বহীদ হ'ল। মই শিৱসাগৰলৈ গৈছোঁ, যাদৱ চন্দ্ৰ বৰা, আমিও বহুত কষ্ট পালোঁ, 17-18 দিন নাখায়। হয়, যাদৱ চন্দ্ৰ বৰা ডাঙৰীয়া, এটা বিষয়ৰ দুটা পিঠি থাকে, এটা হৈছে নৈতিকতাৰ কথা, এটা হৈছে আইনী কথা। আইনী কথাই ক'লৈ লৈ যাব,
কিন্তু মানুহৰ এটা নৈতিকতাৰ এটা প্ৰশ্ন থাকে যিকোনো এটা বিষয়ত যেতিয়া দেশবাসীয়ে আঘাত পায় যিকোনো এটা বিষয়ত যেতিয়া অসমবাসীয়ে আঘাত পায় তেওঁৰ প্ৰিয় মানুহে যেতিয়া আঘাত পায় সেই কথাবোৰ পৰিষ্কাৰ কৰাটো সেই মানুহজনৰ নৈতিক দায়িত্ব গৌৰৱ গগৈয়ে নৈতিক দায়িত্ব পালনত কিয় ব্যৰ্থ হ'ল কিয় তেওঁ নিজে আজিৰ প্ৰায় এবছৰ আগত কৈ দিলে যে হয় পাকিস্তান গৈছিলোঁ কিন্তু মই এই কাৰণেহে গৈছিলোঁ কেৱল লাহোৰ নহয় কৰাচী ইছলামাবাদ আৰু ৰাৱালপিণ্ডিলৈকে গৈছিলোঁ মই তক্ষশিলা চাই আহিছিলোঁ তেতিয়াতো আমি তেওঁ সন্দেহ নকৰিলোহেঁতেন কথা লুকুৱাই ৰাখিলে জিভা পিছল খাই ওলাল তক্ষশিলা বুলি মিছাকৈ কওঁতে ইছলামাবাদত গৈ থকাটো নক'লে বাকী কথাবোৰ তেওঁ এতিয়াও কোৱা নাই এই নৈতিক দায়িত্ব পালনত ব্যৰ্থ গৌৰৱ গগৈয়ে কি অসমক নেতৃত্ব দিব সেইটোতো বিৰাট অফেন্স হৈছে তেখেতে যেতিয়া পাব্লিকৰ কনভেনশ্যন আনিব পাৰিব লাগিব কাৰণ এতিয়া গোটেইখিনি কথা SIT-য়ে বা অন্য চ'ৰ্চৰ পৰা যেতিয়া জনা গৈছে আৰু তেওঁ নিজে সেইখিনি স্বীকাৰ কৰিলে পাব্লিকৰ মনৰ পৰা সেইখিনি খুব আঁতৰিলেহেঁতেন আমিতো বিং এ জৱান ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ আমিতো অন্তৰত খুবেই দুখ পাইছোঁ কাৰণ তেওঁ ক্লিয়াৰিফিকেশ্যন দিয়া হ'লে মনৰ পৰা সকলোৰে মনৰ পৰা তেওঁ নিষ্কলুষ বুলি প্ৰমাণিত হ'লহেঁতেন এতিয়াতো তেখেতে প্ৰমাণিত কৰিব পৰা নাই যে এইখিনি ভুল কৰিছোঁ বুলি প্ৰমাণিত হোৱা নাই কাৰণ তেওঁতো নিশ্চয় কিবা এটা নহয় কিবা এটা লিংক আছে যে আমাৰো মনত এতিয়া সেইটো সন্দেহ হৈছে সন্দেহ নোহোৱা নহয় যদিও আমাৰ এজেঞ্চিবিলাকে তেখেতক যি ধৰণে আইনী মেৰপাছলৈ এতিয়া লৈ যাব লাগিছিলে মোৰ সেইটো এটা ক্ষোভ নি পেলাই হ'লেও তেখেতক কথাটো পূৰা উক্তিখিনি উলিয়াব লাগিছিলে তেওঁৰ মনৰ কথাখিনি উলিয়াব লাগিছিলে যে কি কৰিলে কি নকৰিলে তেওঁ নিজে নকলে যেতিয়া তেওঁ আইনী মেৰপাছলৈ লৈ যোৱাটোৱে মোৰ হিচাপত উচিত হ'ব বুলি ভাবোঁ মই গৌৰৱ গগৈয়ে এই কথাবোৰ পৰিষ্কাৰ নকৰালৈকে তেওঁৰ যিটো নৈতিক দায়িত্ব বুলি মই কৈছোঁ এতিয়া এজন মানুহে চুৰ কৰি ধৰা পৰিলে নিজে স্বীকাৰ কৰি দিলে মানুহজনক ক্ষমা কৰি দিয়া যায় যে হয় মোৰ ভুল হৈ গ'ল আজিৰ পৰা এই ভুল কাম মই নকৰোঁ কিন্তু এজন মানুহক টানি চুচৰাই থানালৈ নিয়াৰ পিছত দুবেদ দিয়াৰ পিছত যেতিয়া স্বীকাৰ কৰিব যে হয় মই ভুল কাম কৰিছিলোঁ তেতিয়া আইনী প্ৰক্ৰিয়া আৰম্ভ হয় এতিয়া আইনী প্ৰক্ৰিয়া বা এই আইনী এটা দিশ থকাৰ পিছতো এজন মানুহৰ নৈতিক দিশ থাকে আৰু যদি মানুহজন ৰাজহুৱা জীৱনত থাকে গৌৰৱ গগৈয়ে এই নৈতিক দায়িত্ব পালন নকৰা এই মানুহজনে এই ৰাজহুৱা জীৱনত থকাৰ তেওঁৰ অধিকাৰ আছেনে প্ৰথমতে মই এইটো ক'ব খুজিছোঁ যে গৌৰৱ গগৈৰ ফালৰ পৰা যদি মই চাওঁ তেওঁ এটা সন্দেহৰ আওতালৈ আহিছে আৰু মৌলিকভাৱে চাওঁ বা নৈতিকতাৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে মই ভাবোঁ তেখেতে এতিয়ালৈকে এটা স্পষ্টীকৰণ দিব লাগিছিল আৰু বিশেষকৈ স্পষ্টীকৰণ এইটো দিব লাগিছিল যে মই পাকিস্তানলৈ গৈছিলোঁ আৰু পাকিস্তানত এই 10 দিন থাকিলোঁ এই 10 দিনত মই এই কাম কৰিলোঁ বা এইখিনি ঘূৰিলোঁ এই মানুহক লগ পালোঁ যাতে মানুহৰ মনত যি এটা সন্দেহ হৈছে সেই সন্দেহটো দূৰ কৰিব পাৰিলে হয় বা তেওঁ এইটো কৰিব পাৰে যে এই কথাটোৱে যিহেতু আপোনালোকক আঘাত দিছে SIT-য়ে বিষয়টো লৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে এইটো কেন্দ্ৰীয় সংস্থালৈকে যাব তেতিয়ালৈকে মই ৰাজহুৱা জীৱনৰ পৰা নিজকে মই দূৰত ৰাখিছোঁ সেইটো কৰিব পাৰে কিন্তু মই ভাবোঁ যে যদি এটা স্পষ্টীকৰণ দিলে হয় আৰু কাৰণ স্পষ্টীকৰণ পলমকৈ দি লাভ নাই তেওঁ লগে লগে এতিয়া 2013ৰ কথা এইটো আজি যদি প্ৰায় 12 বছৰ বা 13 বছৰ হৈছে যদি 12 বছৰে এতিয়ালৈকে স্পষ্টীকৰণ দিয়া নাই তেতিয়াহ'লে মই কিন্তু সেইটো ভাবিছোঁ যে এইটোত কিবা এটাতো আছে কাৰণ মনত এটা সন্দেহ নিশ্চয় হয় ঠিক ৰাভা ডাঙৰীয়া বহু সময় ধৰি আপুনি অপেক্ষা কৰি আছে কৃষ্ণমোহন ৰাভা BSF-ৰ তেওঁ কাশ্মীৰত কৰ্মৰত আছিল প্ৰায় এটা দশক ধৰি কাৰ্গিল যুদ্ধৰ সময়ত তেওঁ ভাৰতৰ এই যি সুৰক্ষাৰ দায়িত্বত তেওঁ আছিল গৌৰৱ গগৈলৈ আপোনাৰ আহ্বান কি যি কৰিলে তেওঁতো কৰিলে লুকুৱাই ৰাখিলে আমাক ফাঁকি দিলে মিছাৰ আশ্ৰয় ল'লে ফাদিল হ'ল এতিয়াও তেওঁ সকলো কথা প্ৰকাশ কৰা নাই মানুহজনৰ নৈতিক দায়িত্ব আছিল পালন কৰা নাই ৰাজহুৱা জীৱনত থকা মানুহে নৈতিক দায়িত্ব পালন কৰিব লাগে নকৰিলে এই মানুহজনক আৰু কিমান পৰীক্ষা কৰিব অসমৰ মানুহে কিমান ধৈৰ্য ধৰিব কিমান আৰু তেওঁক সহ্য কৰি থাকিব কি আছে তেওঁৰ প্ৰতি আহ্বান আপোনাৰ মোৰ প্ৰতি তাৰ এটাই আহ্বান আছে যেতিয়া আমাৰ চাৰ্জিকেল ষ্ট্ৰাইক অভিনন্দন দাসে আছিলে কাশ্মীৰত পাকিস্তানত তেতিয়া 1 মাহৰ পিছত উভতি অহাত আমি তেওঁক জেৰা কৰিছিলোঁ কিন্তু আমাৰ ৰাহুল গান্ধীদেৱে কোনো সেনা নহয় ভাল কথা কৈছে সেইটো কোনো বিষয়া নহয় সি পাকিস্তানত থাকি আজি 10 দিন থাকি আহিল তাক এতিয়ালৈকে কিয় আউটলৈ অনা নাই
গৈছে তাক ভাল কিয় ধৰা নাই এতিয়ালৈকে? ভাল ভাল প্ৰশ্ন কৰিছে আপুনি আমাৰ সেই ৰাহুল গান্ধীক এই অসমত থকা যোগ্য যি থাকে গৌৰৱ গগৈ, ৰাহুল আৰু তাৰ গান্ধী যি নহয়। মাক দেউতাক গৌৰৱ গগৈ। আৰু মুখ্যমন্ত্ৰী হ'ব পাৰে গৌৰৱ গগৈ তাৰ যদি মাক দেউতাক তাৰ মৰম আছে 30 মাক যদি তাৰ মৰম আছে তেনেহ'লে তেওঁ স্পষ্টীকৰণ দিয়ক অন্যথা ইয়াক এৰেষ্ট কৰিব লাগে কাৰণ মা দেউতাৰ কাৰণে আশা নাই ইয়াৰ মা দেউতাটো মাৰা গৈছে কোনো ক'ব লগা নাই কিন্তু 30 মাহটো আছে আমাৰ 30 মাহটো জীৱিত আছে এতিয়াও তাক অপমান কৰা হৈছে তাক বিশ্বাসঘাতকতা কৰা হৈছে তেনেকুৱা গৌৰৱ গগৈক অসমত থকাটো বিচাৰিব নালাগে ইয়াতে এৰেষ্ট কৰিব লাগে আৰু জেললৈ প্ৰেৰণ কৰিব লাগে এই অনুষ্ঠানটো গৌৰৱ গগৈ চাই আছে নাই মই নাজানো চাই থাকিলে সহ্য কৰিবলৈ তেওঁ টান হ'ব সেয়ে হয়তো চোৱা নাই বা চাইছে যদিও নাজানো কিন্তু গৌৰৱ গগৈয়ে যদি চাইছে তেওঁৰ কিন্তু ধৈৰ্য শক্তি মানিব লাগিব কাৰণ তেওঁৰ প্ৰতি যিখিনি কথা এই মানুহে কৈছে যদি তেওঁ এই কথাখিনি অনুভৱ কৰিছে মই তেতিয়া ক'ম তেওঁৰ নেতা হোৱাৰ যোগ্য যদিহে তেওঁ এয়া অনুভৱ কৰা নাই যিদৰে উপলুঙা কৰি গৈ আছে সকলো কথা তেনেহ'লে তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ যোগ্য নহয় ৰাজহুৱা জীৱনত থকাৰ যোগ্য নহয় সাংসদ পদত থকাৰ যোগ্য নহয় তেওঁ ৰাজহুৱা জীৱন পৰিত্যাগ কৰাৰ তেওঁ উচিত সময় উপস্থিত হৈছে মই গোলাঘাটলৈ গৈছোঁ গোলাঘাটত টংকেশ্বৰ নাথ ডাঙৰীয়া ৰাভা ডাঙৰীয়া এটা ভাল প্ৰশ্ন কৰিছে অভিনন্দন আমাৰ বায়ু সেনাৰ বীৰ আমাৰ জোৱান অভিনন্দন যেতিয়া পাকিস্তানৰ ফাইটাৰ জেট এখন কি আছিলে পাকিস্তানৰ এখন F-16 মিগ লৈ তেওঁ ভূপতিত কৰিছিল সেই অভিনন্দন যেতিয়া পাকিস্তানে কৰায়ত্ব কৰিছিল তেওঁ সাহসৰ উত্তৰ দিছিল যে আই এম নট ছাপ'জ টু আনচাৰ ইয়ৰ কুৱেশ্যনছ তেওঁ কৰিছিল যে আপুনি কোন ৰেজিমেণ্টত কাম কৰে কোন বায়ু সেনা বাহিনীৰ কোন বিভাগত কাম কৰে অভিনন্দনৰ এটাই উত্তৰ আছিল আই এম নট ছাপ'জ টু আনচাৰ আই এম নট ছাপ'জ টু টেল ইউ সেয়া হৈছে জেনেভা যুদ্ধ চুক্তিৰ যিটো নিয়ম সেই নিয়ম মতে কৈছিল আই এম নট ছাপ'জ টু টেল ইউ আই এম নট ছাপ'জ টু আনচাৰ ইউ সেয়া আছিল বীৰ অভিনন্দন সেই অভিনন্দন যেতিয়া ভাৰতলৈ ঘূৰি আহিল তেতিয়া তেওঁক ডিব্ৰিফিং কৰা হৈছিল সেই অভিনন্দন যেতিয়া ভাৰতৰ ভূমিলৈ আহিল আটাৰী বৰ্ডাৰেৰে বীৰৰ দৰে সেই অভিনন্দনক ভাৰতৰ নিৰাপত্তা বিষয়াই তেওঁক কি হ'ল কি নহ'ল সকলো প্ৰশ্ন উত্থাপন কৰিছিল যাতে তেওঁ শত্ৰু ৰাষ্ট্ৰৰ পৰা আহিছে তেওঁৰ লগত কিবা হ'ল নেকি বা ভাৰতৰ লগত কিবা অঘটন ঘটিল নেকি কিবা তথ্য অভিনন্দনে নক'বলগীয়া কথা ক'লে নেকি সকলো তেওঁক ডিব্ৰিফিং কৰা হৈছিল বা তেওঁক প্ৰশ্ন সোধা হৈছিল তেনেস্থলত গৌৰৱ গগৈ কোন সাংসদ নাছিল কথা লুকুৱাই ৰাখিছে সকলো কথা লুকুৱাই ৰখাৰ পিছত ধৰা পৰাৰ পিছত তেওঁ কথাবোৰ কোৱা নাই সেই গৌৰৱ গগৈ কিয় ডিব্ৰিফিং নহ'ল পাকিস্তানৰ পৰা অহাৰ পিছত কিয় জেৰা কৰা নহ'ল ভাল প্ৰশ্ন কৰিছে ৰাভা ডাঙৰীয়াই সেইখন কংগ্ৰেছ চৰকাৰ আছিল সেইকাৰণে কৰা নহ'ল সেইখন কংগ্ৰেছ চৰকাৰ আছিল সেইকাৰণে কৰা নহ'ল হয় যিটো জেগাত অভিনন্দন এয়াৰফ'ৰ্চৰ অফিচাৰজনক পাকিস্তানে এটেক কৰিছিলে সেইটো আছিলে লাম ছেক্টৰ তো লাম ছেক্টৰত মই এটলিষ্ট 2 বছৰ দিন তাত মই ইনচাৰ্জেঞ্চিত আছিলোঁ আপুনি আছিল আৰু তাত এই লাম ছেক্টৰত যেতিয়া তাৰ এক্সিডেণ্ট হৈছিলে তেওঁ 4 ঘণ্টা মানে পৰি আছিল আৰু ইমান কষ্টত থকাৰ পাছতো তেওঁ পাকিস্তানে এইটোকে কৈছিল যে মই কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মই তোমালোকক কোনো প্ৰশ্নৰ উত্তৰ নিদিওঁ এজ এ ইণ্ডিয়ান আৰ্মি এজন ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ অফিচাৰ হিচাপে তেওঁ দেশৰ কাৰণে যিটো দায়িত্ববোধ তেওঁ এই দায়িত্ববোধক আমি চেলুট কৰিছোঁ তেওঁ এটা শব্দৰ উত্তৰ দিয়া নাছিল লাষ্ট টাইমলৈকে আৰু তেওঁ যেতিয়া আমাৰ দেশলৈ ঘূৰি আহিছে ঘূৰি অহাৰ পাছত তেওঁক যেতিয়া চাৰ্জশ্বিট কৰিছে তেওঁক যেতিয়া কুৱেশ্যন সুধিছে তো গৌৰৱ গগৈ এজন MP তেওঁ ইণ্ডিয়ান আৰু তেওঁ এজন চিভিলিয়ান এক প্ৰকাৰে তেওঁ এজন চিভিলিয়ান তেওঁ গৈ যেতিয়া পাকিস্তানত এই জেগাবিলাক ৰাহুলপিণ্ডিৰ পৰা ধৰি আৰু ইছলামাবাদ য'ত নেকি যাব নলগীয়া জেগাবিলাকত তেওঁ গৈছে তেওঁ ক'ৰবাত নহয় ক'ৰবাত তেওঁ মানে এইটো আমাৰ সন্দেহ হয় ইণ্ডিয়ান আৰ্মিৰ কাৰণে এইটো এটা সন্দেহ হয় কি তেওঁ ক'ৰবাত নহয় ক'ৰবাত লিংক আছে তেওঁ বিশেষে পাকিস্তানত চাকৰি কৰিছিলে ইণ্ডিয়াত সৈতে লিংক আছিলে সেইটো তেওঁ ব্যক্তিগত কথা কিন্তু তেওঁ এজন ইণ্ডিয়ান হিচাপে নেশ্যনেল ছিকিউৰিটিৰ ওপৰত বিৰূপ মন্তব্য দিয়াটো আমি কেতিয়াও পচন্দ নকৰোঁ আৰু তেওঁক অতি সোনকালে চাৰ্জশ্বিটত আনিব লাগে আৰু তেওঁ প্ৰকৃততে কি কৰিছিলে তাত এই গোটেইখিনি ষ্টেটমেণ্ট দি তেওঁ এইটো ৰিভিল কৰিব লাগে ক্লিয়াৰ কৰিব লাগে যে মই দুখী নহয় মই তাত গৈছিলোঁ আৰু মোৰ 10 দিনৰ মোক এইটো ভিছা দিছিলে
তাৰ পৰা গৈ পেলাই মই আমাৰ ৰাহুলপিণ্ডিত গ'লোঁ তাৰপাছত মই আৰু স্পেচিয়েলি তেওঁ মিলিটেৰী ভিজিট কৰাৰ কোনো কাৰণ নাই তাত তেওঁ এতিয়া কৈ আছে যে মই মোৰ ৱাইফে কৰা য'ত য'ত তেওঁ কাম কৰিছিলে আৰু ক'ত ক'ত মানে তেওঁ মাৰ্কেটিং কৰিছিলে এইবিলাক মই চাবলৈ গৈছিলোঁ আৰু কমপ্লিটলি ৰাহুলপিণ্ডি এডোখৰ এনেকুৱা এডোখৰ জেগা আৰ্মি হেডকোৱাৰ্টাৰ তেওঁ মিছেছে আৰ্মি হেডকোৱাৰ্টাৰ মিছেছত তেওঁতো তাত মানে কাম কৰা নাছিল তৃতীয়মান শ্ৰেণীত পঢ়া এজন ছাত্ৰকো যদি প্ৰশ্ন কৰে তৃতীয়মান শ্ৰেণীত থকা ছাত্ৰজনে মিছা কথা ক'লেও ইমান তলৰ পৰ্যায়ৰ মিছা কথা নকয় যে মোৰ পত্নীয়ে ক'ত বজাৰ কৰিছিল পত্নীয়ে কোন পাৰ্কত খেলিছিল পত্নী কোনটো ৰাস্তাৰে খোজকাঢ়িছিল মই চাবলৈ গৈছিলোঁ তৃতীয়মানৰ ছাত্ৰ এজনক বেয়া কাম কৰাৰ কাৰণে শিক্ষকে যদি প্ৰশ্ন কৰে এই কামটো কিয় কৰিলা এই তৃতীয়মান চতুৰ্থমানৰ ছাত্ৰয়ো ইমান তলৰ পৰ্যায়ৰ বেছলেছ ভিত্তিহীন মিছা কথা নকয় অলপ বিশ্বাসযোগ্য মিছা কথা ক'ব গৌৰৱ গগৈ মই কওঁ সেই ৰাজনৈতিক বুদ্ধি কিমান আছে মোৰ সন্দেহ হয় গৌৰৱ গগৈ কিমান চোকা বুদ্ধি বুলি কৈ থাকে কংগ্ৰেছৰ মানুহে কিমান চোকা বুদ্ধিৰ মোৰ সন্দেহ হয় কিমান ভোটা বুদ্ধিৰ মই সেইটোহে আজিকালি ভাবোঁ তৃতীয়মান চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰক যদি শিক্ষকে সোধে যে এই কামটো কিয় কৰিলা তুমি বেয়া কামটো সেই তৃতীয়মানৰ ছাত্ৰজনেও সেই নিজৰ মিছাটো ঢাকিবৰ কাৰণে অলপ বুদ্ধিদীপ্ত উত্তৰ এটা দিলেহেঁতেন মিছা কথা হ'লেও কিন্তু গৌৰৱ গগৈয়ে মোৰ পত্নী কোনটো ৰাস্তাৰে খোজকাঢ়ে কোনখন পাৰ্কত খেলে ক'ত বজাৰ কৰে আৰু এটা কথা লক্ষ্য কৰিবলগীয়া কিমান ভোটা বুদ্ধি আৰু কিমান স্থূল বুদ্ধিৰ মানুহ হ'লে এই ধৰণৰ মিছা কথা ক'ব পাৰে এতিয়া আপুনি চাওক মানুহৰ কোৱালিটিটো যিটো এতিয়া এই আমাৰ যিটো মৰাণত যিখন মানে এইটো আপোনাৰ হাৱাই জাহাজ গ্ৰাউণ্ড বনালে অন ৰোডত তো ইয়াত এতিয়া সেইটো আমাৰ নেশ্যনেল ছিকিউৰিটিৰ ওপৰত বেছ কৰে আৰু এইটো আমাক দৰকাৰ কিন্তু তাৰ ভিতৰতে কেইজন মানে এনেকুৱা মানে বিৰূপ মন্তব্য দিছে যে সেইখন কেলৈ তাত বনালে আমাৰ কি দৰকাৰ অসমীয়া মানুহক হেলিকপ্টাৰ গ্ৰাউণ্ড বা এনেকুৱা হাৱাই জাহাজ গ্ৰাউণ্ড আমাৰ কিয় দৰকাৰ কিন্তু তেনেকুৱা এজন কোৱালিটি থকা মানুহ লুৰিণ গগৈয়ে যিটো মন্তব্য দিছে সেইটোত আমি সেইটো একচেপ্ট কৰোঁ কাৰণ ভাৰতবৰ্ষ বৰ্তমান নেশ্যনেল ছিকিউৰিটিটোৰ যিটো স্কিল হয় আমাৰ যুদ্ধ কৰিব পৰা যিটো শক্তি এইটো আমাৰ চৰকাৰে এইটো ডেভেলপ কৰি গৈ আছে আৰু তেওঁ তাত এইটো মানে বিলকুল সহমত তেওঁ এইটো মত প্ৰকাশ কৰিছে যে এইবিলাক হ'ব লাগে আপুনি এইটো বুজি নাপাব আপুনি দেশমাতৃৰ জয়গান কৰা এজন বীৰ সেনানী আপুনি এইটো বুজি নাপাব গৌৰৱ গগৈয়ে কৈছে চাহৰ দাম কিমান নাই আপুনি এইটো বুজি কিয় নাপাব নাথ ডাঙৰীয়া কাৰণ আপুনি দেশমাতৃৰ সেৱা কৰা এজন সন্তান আপুনি বুজি নাপাব গৌৰৱ গগৈ কিয় এইদৰে কয় সেইটো মই বুজাই দিছোঁ শুনক গৌৰৱ গগৈয়ে পাকিস্তানৰ চুটলবি কৰি অহা মানুহৰ কাৰণে তেওঁক আমাৰ ELF নালাগে এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি তেওঁক নালাগে তেওঁ ভাৰতৰ প্ৰতিৰক্ষাটো দুৰ্বল হৈ থাকিলে ভাল পায় আজি বাংলাদেশ দুৰ্বল হৈ থাকিল ISI বাংলাদেশত খোপনি পুতিলে আজি বাংলাদেশত যিখন চৰকাৰ হ'ল BNPৰ সেইখন লগত ভাৰতৰ সম্পৰ্ক ভাল কৰিবলৈ কিমান বছৰ লাগিব ঠিক নাই ভাৰতে চেষ্টা কৰি আছে সেইবিলাকলৈ গৌৰৱ গগৈৰ চিন্তা নাই গৌৰৱ গগৈৰ কথা হৈছে বাংলাদেশত ISI যদি শক্তিশালী হয় আমাৰ ELFটোৱেতো হেৰি কৰিব প্ৰতিহত কৰিব গতিকে আমাৰ ELF নালাগে এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি তেওঁ কয় চাহৰ দাম 150 টকা হ'ল ইমান ভোটা বুদ্ধিৰ মানুহ মই পৃথিৱীত দেখা নাই মই আজি ক'বলৈ লাজ লাগিছে এজন নেতা সংসদত তেওঁ মনত মই এনেকুৱা ক'ব পাৰি তেওঁ দেশপ্ৰেম নাই তেওঁ অন্তৰত দেশপ্ৰেম নাই মোৰ মানে বিশেষকৈ এটা কথা জিন্তু গগৈ কথাটো মই কওঁ জিন্তু গগৈ কথাটো মই কওঁ চাওক যিজন মানুহ পাকিস্তানে তেওঁক এটেক কৰি পাকিস্তানৰ সৈন্যই তেখেতক গুলিয়াই পেলাই 7 দিনলৈকে বৰ্ডাৰৰ সিপাৰে পৰি থাকিল আৰু এজন অসমীয়া বীৰে কেনেকুৱা ত্যাগ কৰিলে আৰু আজি সেই ত্যাগৰ তেওঁ এইবিলাক এতিয়া যিবিলাক কাম কৰি আছে এইটো তেওঁলোকৰ পৰিয়ালে কেনেকৈ স্বীকাৰ কৰিব আমাৰ অসমীয়া মানুহেতো কেনেকৈ স্বীকাৰ কৰি ল'ব যদি তেওঁ প্ৰকৃততে পাকিস্তানৰ লগত মিত্ৰতা আছে তো তেওঁতকৈ দেশত দুখী আৰু কোনো নাই ঠিক আৰু তেওঁ প্ৰকৃততে এইটো স্বীকাৰ কৰিব লাগে সোনকালে ঠিক যে তুমি কি কৰিছিলা কেলৈ গৈছিলা এই কথাখিনি যদি তেওঁ দুখী নাই ঠিক অতি সোনকালে তেওঁ এই SIT একৰ্ডিং টু SIT তেওঁ এই কথাখিনি ক'ব লাগে ঠিক আছে আৰু সোনকালে চল্ভ কৰিব লাগে আদাৰৱাইজ তেওঁতো আমাৰ ভাৰতবৰ্ষৰ MP হোৱা বা মিনিষ্টাৰ হোৱা এইটো মানে তেওঁৰ যুক্তি নাই ঠিক নাথ ডাঙৰীয়া 1 মিনিট মই ভট্টাচাৰ্য নাই 1 মিনিট নেশ্যনেল ছিকিউৰিটিটো এইটো নাথ ডাঙৰীয়া 1 মিনিট ছেপাৰেট ফ্ৰম দা মই আহিম মই শেষত এবাৰ আহিম আপোনাৰ ওচৰলৈ মই ভট্টাচাৰ্য ডাঙৰীয়া মই আপোনাক এইটোকে আৰু শেষত মই ক'ব বিচাৰিছোঁ যে গৌৰৱ গগৈয়ে যিমানেই বেয়া পাওক গৌৰৱ গগৈ যিমানেই অসন্তুষ্ট হওক এই প্ৰশ্নবোৰ কৰিবলৈ মই দায়বদ্ধ প্ৰশ্নবোৰ আমি কৰি যাম তাৰ কাৰণে যদি ভাবে যে আমি কাৰোবাৰ চুটলবিৰ মতে কাম কৰিছোঁ ভাবক কোনো আপত্তি নাই তাৰ কাৰণে যদি ভাবে যে গৌৰৱ গগৈৰ আমি বিৰোধিতা কৰিছোঁ ভাবক কোনো আপত্তি নাই তাৰ কাৰণে যদি ভাবে কিন্তু এটা কথা হয়
প্ৰকৃত কংগ্ৰেছ কৰ্মীৰ মৰ্মবেদনা আমি বুজি পাওঁ আজি এই গৌৰৱ গগৈক ডিফেণ্ড দিবলৈ গৌৰৱ গগৈক ৰক্ষা কৰিবলৈ প্ৰকৃত কংগ্ৰেছ কৰ্মীয়ে কিমান চেষ্টা কৰিবলগীয়া হৈছে তেওঁলোকে জানে তেওঁলোকে 5 বছৰ 10 বছৰ ধৰি নিৰ্বাচনৰ কাৰণে ৰৈ থাকে দলটোক ধৰি ৰাখে আৰু গৌৰৱ গগৈ পাকিস্তান ফুৰি আহে আৰু ওপৰৰ পৰা আহি পেলাই তেওঁ সভাপতি হৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে আৰু এই গৌৰৱ গগৈ যেতিয়া এইবোৰ কাম কৰে প্ৰকৃত কংগ্ৰেছ কৰ্মীয়ে 5 বছৰ কৰা ত্যাগৰ পিছত তেওঁলোকৰ এই ত্যাগৰ কোনো মূল্য নাথাকে আজি বহুতে ওলাই আহিব নোৱাৰে কাৰণে দলত সোমাই আছে তেওঁলোকৰ মৰ্মবেদনা আমি বুজি পাওঁ গতিকে যিমান বেয়া পাওক যিমানে কওক যে আমি কাৰোবাৰ চোতালবী মতে প্ৰশ্ন সুধিছোঁ সুধি যামেই কাৰণ এয়া অসমীয়া মানুহৰ এইসকলৰ প্ৰশ্ন মই শিকাব নালাগে টংকেশ্বৰ নাথ ডাঙৰীয়াক মই শিকাব নালাগে দিব্যংকৰ ভট্টাচাৰ্যক মই শিকাব নালাগে বহি থকা নগাঁৱৰ পৰা তুলাৰাম বৰাক তেওঁ কৈছে নহয় 13 দিন নে 11 দিন তেওঁ যুদ্ধ কৰি আছিল নোখোৱা নোবোৱাকৈ গৌৰৱ গগৈ পাৰিব এই ত্যাগ কৰিব গতিকে প্ৰশ্ন আমি কৰি যাম যিমান বেয়া পায় সিমান প্ৰশ্ন আমি কৰি যাম কওক এই প্ৰশ্নবোৰ যেতিয়া আহিছে আৰু সাৰ্বজনিক ফালে আমি যদি চাওঁ সকলোৰে মনত এই প্ৰশ্নবোৰ আহিছে মই ভাবোঁ যে এতিয়া সময় আছে আৰু এতিয়া সময় হৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে ইয়াৰ এটা স্পষ্টীকৰণ দিয়ক আৰু স্পষ্টীকৰণত এইটো কওক যে পাকিস্তানত গৈ তেওঁ কি কৰিলে কি কাৰণত গৈছিল আৰু এই 10 দিন তেওঁ কেনেকৈ কটালে তাত ঠিক মই ৰাভা ডাঙৰীয়া শেষত 1 মিনিট আপোনাৰ বক্তব্য আপুনি খুব আজি শক্তিশালী বক্তব্য প্ৰকাশ কৰিছে আশা কৰিছোঁ গৌৰৱ গগৈ আপোনাৰ কথা শুনিব আমাৰ অসমৰ যদি অলপো যদি তেওঁৰ ৰাজনৈতিক জ্ঞান আছে আৰু সম্বিত আছে ৰাজনৈতিক জ্ঞান নালাগে যদি তেওঁ অসমীয়া হিচাপে অলপো যদি তেওঁৰ যদি লজ্জাবোধ আছে এজন এই ৰাভা ডাঙৰীয়াৰ দৰে অসমীয়া সন্তানৰ কথা তেওঁ শুনিওক আৰু বুজক আৰু নুশুনিলেও আমাৰ ক'বলগীয়া নাই তেওঁৰ কথা চব উলিওৱা না হ'ব নুবুজিলেও আমাৰ কোনো ক'বলগীয়া নাই আমি সকলোৱে তেওঁক বুজি পাইছোঁ কিন্তু অলপো যদি সম্বিত ঘূৰি আহিছে বা আছে শুনক ৰাভা ডাঙৰীয়াৰ কথা ৰাভা ডাঙৰীয়া কওক গৌৰৱ গগৈ লণ্ডনত থাকি কি কৰিছে আমি নাজানো অসমৰ আহি মতা মাছ আৰু মাইকী মাছৰ বাহিৰে আমাক শিকাব আহিছে সি সংকটত আহি কি কৰিব আমি বুজা চাৰা আমাৰ অসমৰ বাকী ইমান ভটা নহয় চব জানে আৰু আমি বৰ্ডাৰত থাকি যুদ্ধ কৰি অহা মানুহ আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ তাক গৌৰৱ গগৈ স্পষ্টীকৰণ দিয়ক আৰু সোনকালে তাৰ ক'ত গৈছে ক'ত যোৱা নাই আমাৰ ভাৰতৰ চিকিউৰিটিক এটা লুইক কৰিছে নে কৰা নাই হিতাবাকে স্পেচিং কৰক নাইতো এটা ভুলটো শুধৰাবৰ কাৰণে 10টা ভুল আৰু কৰিব ঠিক আছে সেইকাৰণে গৌৰৱ গগৈক অনুৰোধ জনাওঁ ঠিক ঠিক নগাঁৱত আছে তুলাৰাম বৰা বৰা ডাঙৰীয়া আপোনাৰ শেষ বক্তব্য বক্তব্য এইটোৱেই যে গৌৰৱ গগৈয়ে অসমৰ ৰাইজৰ ওচৰত মাফি খোজক তেখেতে যিমানখিনি কৰিছে কৰিবলগীয়া নহয় আৰু আমি সহ্য কৰিবলগীয়াও নহয় মই ইমানকে কৈ মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ এই তুলাৰাম বৰা হৈছে পাকিস্তানী সেনাৰ লগত যুঁজ কৰা জোৱান এতিয়া তেওঁৰ বয়স হয়তো ভাতি দিছে কিন্তু তেওঁৰ অদম্য যি শক্তি এই শক্তি এতিয়াও আছে তুলাৰাম বৰা মই এটা প্ৰস্তাৱ লৈছোঁ গৌৰৱ গগৈ আপুনি কি কয় আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৌৰৱ গগৈ দায়বদ্ধ হৈ থাকিব লাগিব কাৰণ আপোনালোকে দেশৰ কাৰণে মৃত্যুবৰণ কৰিবলৈ গৈছিল আপোনাৰ সোঁৱে বাৱে কিমান মানুহৰ মৃত্যু হৈছিল 17জন জোৱান সোঁৱে বাৱে নিহত হোৱা নাছিল জানো 5জন অফিচাৰ নিহত হোৱা নাছিল আপুনি যেতিয়া বন্দুক লৈছিল কিমানৰ মৃতদেহ জোৱান 5জন অফিচাৰ কিমানজনৰ মৃতদেহ পৰি আছিল সোঁৱে বাৱে আৰু 35জন ধৰি নিছিলে কাৰ গুলি আছিল পাকিস্তানী সেনাৰ সোঁৱে বাৱে সেই আপোনাৰ নাই আমাৰ ভাৰতীয় সেনা নাই নিহত যে হৈছিল সেই 17জন আমাৰ জোৱান আৰু 5জন অফিচাৰ বুজিলোঁ তেওঁলোক নিহত হৈছিল কোনে মাৰিছিল সেইসকলৰ অন্তিম সংস্কাৰ কৰিছোঁ আমি পাকিস্তানে গৌৰৱ গগৈ চাওক পাকিস্তানী সেনাৰ গুলি বুকুত লৈ অহা মানুহ পাকিস্তানৰ গুলিত আমাৰ 17জন জোৱান 5জন অফিচাৰ আৰু সেই জীয়া সাক্ষী হৈ থকা তুলাৰাম বৰা এখন মঞ্চ দিয়া হ'ব আপোনাক তুলাৰাম বৰা আপোনাক মই এটা কথা জনাওঁ আপোনালোকক মাতি আনি গৌৰৱ গগৈ যদি সাজু হয় এখন মঞ্চ দিম আপোনালোকক আমি লৈ যাম গৌৰৱ গগৈ সন্মুখলৈ আনিম প্ৰশ্ন আপোনালোকে সুধিব আপোনালোকৰ আঁতৰলৈ গৌৰৱ গগৈ সেৱা কৰিব লাগিব মোৰ ভুল হৈ গ'ল ক্ষমা কৰিব গৌৰৱ গগৈ ক'বলৈ বাধ্য হৈ থাকিব লাগিব গুলি দেখিছে আপোনালোকে মৃত্যু দেখিছে আপোনালোকে সোঁৱে বাৱে 17জন জোৱান আৰু 5জন অফিচাৰক আপোনালোকে হেৰুৱাইছে দেশৰ কাৰণে আৰু সেই পাকিস্তানলৈ গৌৰৱ গগৈ ফুৰিবলৈ যায়
তেওঁৰ পৰিবাৰে ক'ত বজাৰ কৰে চাবলৈ যায় নি পেলাই খুব সেই পাকিস্তানৰ কোন মলত পৰিবাৰে বজাৰ কৰে চাবলৈ যায় পাকিস্তানৰ কোনখন পাৰ্কত পৰিবাৰে খেলিছিল কলবাৰনে চাবলৈ যায় আৰু সেই পাকিস্তানৰ সেনাৰ গুলিত এই 17জন জোৱান তেওঁৰ লগত একেলগে যুদ্ধ কৰে আৰু 5জন অফিচাৰ পুৱে পুৱে পৰি থকাৰ মৃতদেহ লৈ থকা এই চাক্ষুষ অভিজ্ঞতা থকা তুলাৰাম বৰা তেওঁ অসমৰ ৰাইজৰ ওচৰত মাফি খোজক তেওঁ অসমীয়া সন্তানেই যদি হয় অসমৰ সন্তান যদি প্ৰকৃতাৰ্থত হয় তেওঁ অসমৰ ৰাইজৰ ওচৰত মাফি খোজক তুলাৰাম বৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আপোনাৰ এই কথাই গৌৰৱ গগৈক কিমান তলাব পাৰে নাজানো কিন্তু আমি আমাৰ প্ৰশ্ন লৈ গ'লোঁ আৰু গৌৰৱ গগৈৰ যদি সাহস আছে তেনেহ'লে এই মঞ্চলৈ আহক আমি এই মঞ্চ দিম তাত আমি প্ৰশ্ন নকৰোঁ এইসকল বীৰ সেনানী থাকিব আৰু গৌৰৱ গগৈ থাকিব তেওঁলোকে প্ৰশ্ন কৰিব গৌৰৱ গগৈ উত্তৰ দিব সাহস আছে যদি দিলোৱে প্ৰত্যাহ্বান গৌৰৱ গগৈলৈ মই এবাৰ গৈছোঁ গোলাঘাটলৈ আপুনি 1 মিনিট তাৰপিছত শেষ কৰিব টংকেশ্বৰ নাথ ডাঙৰীয়া হয় এতিয়া মই এইটো যিটো বেটল অফ চাম বুলি যিটো 5 আছামৰ আমাৰ ইয়াৰ আগত যিকোনে বৰা ডাঙৰীয়াই ক'লে এই বস্তুটো আপুনি যদি ইউটিউবত চাই বেটল অফ চাম এইটো আমাৰ কৰ্ণেল কাশ্যপ কৌশল কাশ্যপ আৰু তাত যেতিয়া সেইটো কামাণ্ড কৰিছিলে জেনেৰেল পুৰী চাহাবে আৰু আমাৰ মানি চাহাবে খুব ধুনীয়াকৈ এইটো এক্সপ্লেইন কৰিছে অসমীয়া সৈনিকে এনেকুৱাই ত্যাগ কৰিছিলে মই আপোনাক আগতে কৈছোঁ হয় ইমানেই ত্যাগ মানে কৰিছে এইটো আমাৰ অসমীয়া সেনাৰ কাৰণে অসমৰ সৈনিকৰ কাৰণে এটা গৌৰৱৰ বিষয় কিন্তু আজি গৌৰৱ গগৈয়ে যিখিনি বিৰূপ মন্তব্য কৰিছে অসমীয়া সেনা বা ভাৰতীয় সেনাৰ ওপৰত এইটো বহুত দুখজনক আৰু তেওঁ অতি সোনকালে এইটো স্পষ্টীকৰণ দিয়ক যে মই এইখিনি কথা কোৱা নাই বা মোৰ কোনো লিংক নাই আৰু তেওঁ এইটো ক্লিয়াৰ মানে ৰিভিল কৰক আৰু তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিটো কথা তেওঁ এতিয়া আজি বৰ্তমান সময়ত তেওঁৰ ওপৰত যিখিনি অভিযোগ আছে এইটো ক্লিয়াৰ কৰিবৰ কাৰণে তেওঁ এটা স্পষ্টীকৰণ দিয়ক আৰু অতি সোনকালে আমাৰ ভাৰতীয় আৰু অসমীয়া সৈনিকৰ ওচৰত মাফি বিচাৰক যে মোৰ ভুল হৈছে যে মই ভুল কৰিছিলোঁ অসমীয়া সৈনিক আৰু ভাৰতীয় সৈনিকক তেওঁ ক্ষমা বিচাৰক নাথ ডাঙৰীয়া মই কথা দিছোঁ যে গৌৰৱ গগৈৰ যদি সাহস আছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰক এই মঞ্চৰ কথা তেওঁ আমাক সন্মতি দিয়ক মঞ্চ আমি তৈয়াৰ কৰি দিম তেওঁ কেৱল আহিলেই হ'ল আৰু আঁঠু লৈ সেৱা কৰিব আপোনালোকৰ প্ৰশ্ন তেওঁৰ উত্তৰ থাকিব আৰু ক'ব যে মই যি কাম কৰিলোঁ আপোনালোকে দেশ মাতৃৰ কাৰণে সেৱা কৰিছিল মোৰ কামে আপোনালোকৰ মনত দুখ দিছে মই তাৰ কাৰণে আপোনাৰ ওচৰত ক্ষমা খুজিছোঁ গৌৰৱ গগৈৰ যদি সাহস আছে নিৰ্বাচনৰ পূৰ্বে যদি নিজকে শুদ্ধিকৰণ কৰিব বিচাৰিছে এই মঞ্চলৈ আহক এইসকল বীৰ সেনানীক আপোনাৰ ওচৰলৈ এখন মঞ্চত লৈ যোৱাৰ দায়িত্ব মই ল'লোঁ নিউজ লাইভে গ্ৰহণ কৰিলে পৰিয়ালে গ্ৰহণ কৰিলে আপোনাৰ যদি সাহস আছে আহক আমি প্ৰশ্ন নকৰোঁ আমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনাৰ সাহস নাই সেয়াও জানো এইসকল সেনানীয়ে প্ৰশ্ন সুধিব আপুনি নিজৰ শুদ্ধিকৰণৰ কাৰণে ক্ষমা খুজি ক'ব যে মোৰ ভুল হৈ গ'ল নিৰ্বাচনত মই তাৰ আগতে আহিলোঁ মোক ক্ষমা কৰি দিয়ক সাহস আছে যদি কৰিব আজি অনুষ্ঠানত বিদায় লৈছোঁ এইসকল বীৰ সেনানীক লৈ আমি অপাৰেশ্যন সিন্দুৰৰ সময়ত আমি ষ্টুডিঅ'ৰ পৰা আমি সমগ্ৰ অসমৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আমি সমগ্ৰ অসমবাসী দেশবাসীৰ লগত থকাৰ কথা কৈছিলোঁ ভাৰতীয় সেনাৰ লগত থকাৰ কথা কৈছিলোঁ আৰু সেই গৌৰৱ গগৈয়ে সেই পাকিস্তানী সেনাৰ বিৰুদ্ধে আমি যুদ্ধ কৰিবলৈ সাজু হৈ থকাৰ মুহূৰ্তত যুদ্ধ কৰি থকাৰ সময়ত গৌৰৱ গগৈয়ে ক'ব পাৰে মোৰ পৰিবাৰে কোনখন কৰাচীৰ মলত মোৰ পৰিবাৰ বজাৰ কৰে চাবলৈ গৈছিলোঁ কোনখন পাৰ্কত খেলিবলৈ গৈছিল মই চাবলৈ গৈছিলোঁ কোনটো ৰাস্তাৰে খোজকাঢ়ে পৰিবাৰে সেয়া মই চাবলৈ গৈছিলোঁ মই এনে ভোটা বুদ্ধিৰ এনে মই ভ্ৰষ্ট বুদ্ধিৰ নেতা অন্ততঃ অসমৰ ৰাজনীতিত মই দেখা নাই ধন্যবাদ শুভৰাত্ৰি